আজি অসমৰ পৰা আমাৰ এটা সত্তা হেৰাই গ'ল, জুবিন দা হেৰাই গ'ল। এই উন্নয়নৰ মাজত কোনে আনি দিব? বিজেপিয়ে হিন্দু মুছলিম আজি বিজেপিয়ে হিন্দু মুছলিম কৰিছে, বিভাজন সৃষ্টি কৰিছে। সামগ্ৰিক যিটো চাৰিওফালে উন্নয়ন সেইটো দেখিয়ে মই আনন্দিত হৈছোঁ। বাসী হিচাপে আমি এজন ভাল অভিভাৱক পাইছোঁ। তেখেতে কৰিবলগীয়া আৰু বহুত কাম আছে, কিন্তু তেখেতে যি কৰিছে তাত এজন লখিমপুৰৰ এজন সচেতন ভোটাৰ হিচাপে আমি সন্তুষ্ট। হাইজেক কৰি নেতা ক্ৰয় কৰি কংগ্ৰেছ দলৰ পৰা কি নৱনিৰ্মাণ অসমৰ সপোন দেখিছে তেওঁলোকে। নাৰী সুৰক্ষা আৰু সবলীকৰণৰ ক্ষেত্ৰত মাত মাতি অহা প্ৰথমখন চৰকাৰে হয় ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন। উত্তৰ কালৰ পৰা PMPকে দাবী কৰি আহিছিল, কিন্তু বিজেপি চৰকাৰখন অহাৰ পিছত শিক্ষাৰ মাধ্যম হিচাপে ডক্টৰ অনুজ পেগুচ ডাঙৰীয়াই শিক্ষামন্ত্ৰী হোৱাৰ পিছত তেওঁ কৰিছে। 860জন তেওঁলোকে আমাৰ লেখীয়া যুৱক মৰিছিলে। কোনে মাৰিছিলে? কংগ্ৰেছে, একমাত্ৰ কংগ্ৰেছ। গৰাকী ৰাইজৰ দলৰ ব্যক্তিয়ে যে ক'লে যে উন্নয়ন হোৱা নাই, যদি তেখেতে সময় দিব পাৰে 5 দিন মোৰ লগত ঘূৰিব, মই আপোনাৰ উন্নয়ন কেনেকুৱা দেখাই দিম। মোৰ লগত আছে মোৰ সহযোগী অজিত মেধি। সন্মুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি সমষ্টিয়ে আহি উপস্থিত হৈছিলোঁ। আমি জানিবলৈ চেষ্টা কৰিছিলোঁ তৃণমূল পৰ্যায়ত নেতা কৰ্মীসকলে কি ধৰণে সাজু হৈছে নিৰ্বাচনক লৈ। আৰু আহি তেনেকুৱা এটা গুৰুত্বপূৰ্ণ এখন জিলাত আমি উপস্থিত হৈছোঁ, সেয়া হৈছে লখিমপুৰ জিলাৰ লখিমপুৰ সদৰত। লখিমপুৰ সমষ্টি আৰু নাওবৈচা সমষ্টি সম্পৰ্কে আমি কথা পাতিম। যদি আমি লখিমপুৰৰ কথা ক'বলৈ যাওঁ, লখিমপুৰত বিধায়ক আছে বিজেপিৰ মানৱ ডেকা এইবাৰো টিকট লাভ কৰিব বুলি প্ৰায় চৰ্চিত হৈ আছে। আৰু তাৰ বিপৰীতে কংগ্ৰেছৰো আছে প্ৰাৰ্থিত্বৰ দাবীদাৰ। অন্য ৰাজনৈতিক দলো ইয়াতে আছে, ৰাইজৰ দলৰ প্ৰতিনিধি আছে। আজি অসম গণ পৰিষদৰ প্ৰতিনিধিকো আমি দেখিবলৈ পাইছোঁ। সমান্তৰালভাৱে অৰাজনৈতিক দল সংগঠন আৰু সচেতন ভোটাৰ উপস্থিত আছে। ইয়াৰ পৰা আমি এটা বাৰ্তা দিবলৈ চেষ্টা কৰিম প্ৰকৃততে বিগত সময়ছোৱাত লখিমপুৰ জিলাৰ এই 2 সমষ্টিত কি ধৰণৰ কাম কাজ হ'ল, কিমান দূৰ সন্তুষ্ট হৈছে ভোটাৰ ৰাইজ, আৰু যি নিৰ্বাচন অনুষ্ঠিত হ'ব 2 এদিনতে গণতন্ত্ৰৰ মহা উৎসৱ আৰু তাৰ ফলাফলৰ এটা আগজননী যেন লাভ কৰিব পাৰে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে। মই আজি আমাৰ অনুষ্ঠানত উপস্থিত থকা আটাইকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল আছে, মই প্ৰথমতে উল্লেখ কৰিছোঁৱে। বিজেপি কোনফালে? এইফালে বিজেপি আছে চাগে, হাত দাঙি দিব পাৰে। গতিকে বিজেপিৰ দেখিছে, ঠিক আছে। অসম গণ পৰিষদ, পাছফালে অসম গণ পৰিষদ আছে, আমি যাব পাৰিম। ৰাইজৰ দলো সম্ভৱতঃ ৰাইজৰ দল আছে, ৰাইজৰ দল অৱস্থিত আছে। আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকল ইয়াতে আছে, কিছু অৰাজনৈতিক দলৰ প্ৰতিনিধি, লগতে ভোটাৰ ৰাইজ আছে। ঠিক আছে, আমি আহিম শ্লোগানৰ মাজলৈ। অৰাজনৈতিক সংগঠন, ঠিক আছে, পৰিচয়টো চমু পৰিচয়। মই শ্ৰী দীপক বৰা, সদৌ অসম কৃষি ছাত্ৰ সন্থাৰ প্ৰধান সম্পাদক। কি দেখা পালে বিগত সময়ছোৱাত লখিমপুৰ জিলাৰ ভিতৰত এই লখিমপুৰ সমষ্টিটো কিমান উন্নত হ'ল, আৰু নাওবৈচাৰ ওপৰতো যদি আপোনালোকৰ ধাৰণা আছে নাওবৈচা সম্পৰ্কেও ক'ব পাৰে। লখিমপুৰ মূলতঃ কাৰণ মানৱ ডেকাৰ সমষ্টি। উন্নতটো হৈছে, সেইটো আমি সঁচাটো সঁচা, মিছাটো মিছা। কিন্তু যিহেতু মই এই হাত চাপৰি মাৰি লাভ নাই, আপোনালোকে নামাৰিব। আমি কথাখিনি ক'বলৈ দিয়ক, লিগেলটো ক'ম। আমি অৰাজনৈতিক সংগঠন, আমি কাৰোবাৰ চাৰ্টিফাই কৰিবলৈ অহা নাই। কিন্তু কাহিনীটো হ'ল কি, আজিৰ তাৰিখত মই যিহেতু এটা অৰাজনৈতিক দলৰ পৰা আছোঁ, সদৌ অসম কৃষি ছাত্ৰ সন্থাৰ, মই সদায় বিচাৰিম মোৰ জাতিটো কেনেকৈ উন্নতি হয়, তাৰপিছতহে মোৰ দল, মোৰ নিজৰ সমষ্টি। গতিকে মোৰ সমষ্টিত মই যি দেখিছোঁ, মোৰ যিটো নাওবৈচা সমষ্টিত পৰিছে, তাত কিন্তু বিলাহী বেঙেনা বুলি কয়। যে মই জনজাতিৰ ওপৰত ক'ব যাওঁ, সেইটো কাৰণতে অসমত যিমান যি পৰিস্থিতি হৈছে আপোনালোকে দেখিছে। অসমত যদি এই যিখিনি উচ্ছেদ হৈ আছে, উচ্ছেদ হওক কিবা হওক, সেইখিনি ঠাইত যদি অসমৰ যদি 6 জনগোষ্ঠীক আজি তাৰিখত জনজাতি মৰ্যাদা ভাৰত চৰকাৰে বা অসম চৰকাৰে প্ৰদান কৰিলেহেঁতেন, তেতিয়াহ'লে আমি কি ভাবিলোহেঁতেন, অসম উন্নয়ন হৈছে। কাৰণ এইটো কাৰণতে অসমত ঘৰ দুৱাৰ ৰাস্তা পদূলি চব হ'বই। আজি বিজেপিয়ে কৈছে, কাইলৈ যদি AYUDF আহে তেখেতলোকেও কৰিব লাগিব, কংগ্ৰেছ আহিলে কংগ্ৰেছেও কৰিব লাগিব, AJP আহিলে AJPও কৰিব লাগিব। যোনেই নহওক কৰিব লাগিবই, তেওঁলোকৰ দায়িত্ব। চৰকাৰে তেওঁলোকৰ ৰজা বনাইছে, তেওঁলোকে ৰজাৰ দায়িত্ব কাম কৰিব লাগিব। কিন্তু তাৰ মাজত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী কেনেকৈ উন্নতি হ'ব? অসমৰ যদি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উন্নতি হ'বলৈ হ'লে অসমৰ যি 6 জনগোষ্ঠী, অসমখন যদি বচাবলৈ হয়, অসমৰ 6 জনগোষ্ঠীক কিন্তু বিজেপি চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। ইলেকশ্যনৰ আগত যদি নকৰে তেন্তে চাওক, ইলেকশ্যনৰ আগততো নকৰে, আপোনালোকে জানে। আজিৰ তাৰিখত আমি যেতিয়া আন্দোলনত আগবাঢ়ি যাওঁ, চৰকাৰে আমাৰ পক্ষত এনেকুৱা কিছুমান ধাৰা লগাই দিয়ে, জেলত যাবলগীয়া হয়। এইটো কাৰণতে আজিৰ তাৰিখত আমি 6 জনগোষ্ঠী স্থবিৰ হৈ যাবলগীয়া হৈছে। আগন্তুক আমি যি কৌশল 6 জনগোষ্ঠীয়ে লৈছোঁ, হয় আজি নোৱাৰিম, এদিন নহয় এদিন আমি জয়ী হ'বই লাগিব আৰু হ'মেই। ঠিক আছে, ধন্যবাদ।
আপুনি সংগঠনত আছেনে এগৰাকী ভোটাৰ হিচাপে? মই ভোটাৰ হিচাপে আহিছোঁ। ভোটাৰ, আপোনাৰ ভোটটো ক'ত আছে? লখিমপুৰ সমষ্টিত নে ন অৱশ্যে? লখিমপুৰ সমষ্টি। লখিমপুৰ সমষ্টিত ভোটাৰ হিচাপে লখিমপুৰ সমষ্টিত কি দেখা পাইছে? কি কৰিবলগীয়া আছিল, কিমানখিনি হৈছে, কাম হৈছে নে হোৱা নাই? এক কথাত ক'বলৈ গ'লে বহুত কাম হৈছে। যিহেতু আগতে মই পূব চান্দমাৰীৰ বাসিন্দা, আমাৰ তাত এটা ডাম্পিং গ্ৰাউণ্ড আছিলে। সেই ডাম্পিং গ্ৰাউণ্ডটো আমাৰ বিজেপিৰ বিধায়ক মাধৱ ডেকা ডাঙৰীয়াই সেইটো আঁতৰাই নি বেলেগ জেগাত থৈছে বা তাত ৰিচাইকেলৰ ব্যৱস্থা কৰিছে। লগতে আমাৰ যিটো ৰাস্তা, সেই ৰাস্তাটোতে আমি অহা যোৱা কৰিব পৰা নাছিলোঁ। আৰু ডাম্পিং গ্ৰাউণ্ডটোৰ এনেকুৱা দুৰ্গন্ধময় অৱস্থা আছিল যে মানুহৰ জনজীৱনত জীয়াই থকাটোৱে কঠিন হৈ পৰিছিল। অহা যোৱাটো দূৰৰ কথা। এতিয়া যি ঠাইত থৈছে তাত দুৰ্গন্ধ নাই নেকি? এতিয়া দুৰ্গন্ধ নাই। তাত কি কৰিছে, খান্দি ডাম্পিং গ্ৰাউণ্ডৰ যিমান জাবৰ জোঁথৰ আছিলে গোটেইখিনি নি বেলেগ জেগালৈ শ্বিফ্ট কৰিছে আৰু তাত ৰিচাইকেলৰ ব্যৱস্থা কৰিছে। লগতে সেইখিনিত নাৰ্চাৰী বনাবৰ কাৰণে, হাইটেক এটা মানে পাৰ্ক বনাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি আছে। তাত আগলৈ গৈ ছিনিয়ৰ চিটিজেনে হওক, ল'ৰা ছোৱালী হওক, খোজকাঢ়া ৰাতিপুৱা ব্যৱস্থা কৰিছে। চাৰিওফালে মাতি পেলাই ইমান সুন্দৰ কৰিছে যে তাত দুৰ্গন্ধ দূৰৰ কথা। এতিয়া তাত দেখিয়ে ভাল লাগি ইয়াত কি হ'ব, কি ফুলিব। এতিয়া শুনি আছোঁ যে জাপানীজ টেকনিকেৰে তাত এবছৰত যিমান ডাঙৰ হ'ব গছ পুলি, হয়তো সাধাৰণভাৱে 10 বছৰতো নহ'ব। যে তেনেকুৱা এটা সপোন যিটো বাস্তৱ হ'বলৈ গৈ আছে। দ্বিতীয় কথা যে লখিমপুৰৰ যিটো ৰাস্তা ঘাট, আপোনাৰ ড্ৰেইনেজ ছিষ্টেম, আগতে লখিমপুৰ টাউনত এজাক বৰষুণ হ'লে পানী জমা হয়, একাঠু পানী হয়। আমাৰ পূব চান্দমাৰী এলেকাততো গলিত সোমাবই নোৱাৰে। মাইকী মানুহ আঁঠুৰ ওপৰলৈকে কাপোৰ গুচাই লৈ খোজকাঢ়ি যায় গলিয়েদি। এতিয়া গৈছা গোটেই পকা। লাইটৰ ব্যৱস্থা নাই, আছিলে ইলেক্ট্ৰিফিকেশ্যন হৈছে, তাত দিছে। অৰুণোদয় আঁচনিৰে আজি মই মাইনৰিটি ল'ৰা হিচাপে কৈছোঁ, প্ৰত্যেককে দিছে, 80% মানুহেই পাইছে। আপুনি মাইনৰিটিক প্ৰতিনিধিত্ব কৰে? প্ৰতিনিধি মই চুকুৰালী, মই ৰিটায়াৰ্ড পাৰ্চন। কিন্তু তাত দেখিছোঁ যে মাইনৰিটিৰ মানুহখিনিক তেওঁলোকে অৰুণোদয় আঁচনি দিছে, ব্যক্তিগত চিকিৎসাৰ ব্যৱস্থা কৰি দিছে। কি লাখটকীয়া কিবা আঁচনি এটা আছে আত্মসহায়ক গোটত, তেওঁলোককো পইচা দিছে। আঁচনি মোৰ মাইনৰিটিয়ে পাইছে নে পোৱা নাই? নে অকল আপুনিয়ে পাইছে? নহয়, মইতো পাবলৈ কথাই নাহে। মোৰ সামগ্ৰিক যিটো চাৰিওফালে উন্নয়ন, সেইটো দেখিয়ে মই আনন্দিত হৈছোঁ। চৰকাৰখনে মাইনৰিটিৰ বিৰুদ্ধে কাম কৰে বুলি এটা অভিযোগ আছে। উচ্ছেদ চলাইছে, অত্যাচাৰ চলাইছে, মুছলমান লোকসকলক এছাৰৰ নামত অত্যাচাৰ চলাইছে। এই কথাটো আপুনি বিশ্বাস কৰে নে ভুল প্ৰচাৰ চলোৱা হৈছে? মোৰ মতেদি এই প্ৰচেছটো বিজেপি চৰকাৰে বাধ্য হৈ কৰিছে। কেনেকৈ বাধ্য এইটো কাৰণে কৰিছে, যিহেতু তেওঁলোকে দখল কৰি থকা মাটিবিলাকৰ তেওঁলোকৰ নিজৰ কাগজ পত্ৰ নাই। গতিকে সেইখিনি যদি কাগজ পত্ৰ বনাবলৈ উচ্ছেদ কৰিয়ে ঠিক কৰিব লাগিব। এনেই কৰিব পাৰিব নেকি? গতিকে উচ্ছেদ মানে অত্যাচাৰ হোৱা নাই। অত্যাচাৰ মানে কি, উচ্ছেদ কৰিলেতো অত্যাচাৰৰ নিচিনাই ধৰিব, সেইটো মানুহেতো মানি ল'ব। কিন্তু অত্যাচাৰ হোৱাৰ আঁৰত কি আছে সেইখিনি কথা যদি ফহিয়াই চোৱা যায়, তেতিয়াহ'লে সেইটোৱে হৈছে আগৰ ৰাজনৈতিক দলে বা চৰকাৰে যদি সেইখিনি কাম কৰিলে হয়। মানুহে কথা এটা কয়, ইম্প্ৰুভিং অফ লিভিং ষ্টাইল অফ পিপুল। ঠিক আছে, ধন্যবাদ। আপুনি কোনটো সংগঠন নে আপুনি ভোটাৰ? নমস্কাৰ, মই প্ৰাণজিৎ গগৈ, বীৰলাচি থানা, অসম কেন্দ্ৰীয় সমিতিৰ মই যুটীয়া প্ৰাণজিৎ গগৈ, মই ভাৰপ্ৰাপ্ত মুখ্য সচিব। আজি আপোনালোকৰ এই অনুষ্ঠানলৈ আহি খুব গৌৰৱ অনুভৱ কৰিছোঁ, ভাল পাইছোঁ। আপুনি লখিমপুৰ সমষ্টিৰ খা খবৰ ল'ব আহিছে। আৰু মই প্ৰথমে এটা কথা কওঁ, মই যুৱ ভোটাৰ হিচাপে, এজন সচেতন ভোটাৰ হিচাপে মই কি বিচাৰিম? মই বিচাৰোঁ মোৰ ৰোগীয়া পিতৃ মাতৃক চিকিৎসা কৰিবৰ বাবে চৰকাৰৰ পৰা মোক পইচা নালাগে। মোৰ দেউতা মাৰ চিকিৎসা কৰিবৰ কাৰণে এখন উন্নত মানৰ চিকিৎসালয় আৰু উন্নত মানৰ চিকিৎসা সেৱা বিচাৰিম। মই মোৰ সন্তানটো পঢ়াবৰ কাৰণে মই চৰকাৰৰ অনুগ্ৰহ বা চৰকাৰৰ পৰা পইচা মই নিবিচাৰোঁ। মই বিচাৰিম যে এখন উন্নত মানৰ বিদ্যালয় হওক, তাত সকলো সা সুবিধাৰে মোৰ সন্তানটিয়ে অসমীয়া মাধ্যমৰ, মাতৃভাষা মাধ্যমত পঢ়ি নিজৰ জাতিটোৰ, নিজৰ ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোক আগবাঢ়ি যাব পাৰে। আজিৰ তাৰিখত এজন খেতিয়কৰ ল'ৰা হিচাপে মই বিচাৰিম যে মোক খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰ লগাবৰ বাবে পইচা দিব নালাগে। বছৰেকত 2টা খেতি হ'বৰ কাৰণে এই চৰকাৰখনে উন্নত মানৰ বীজৰ যোগান ধৰক, সাৰৰ যোগান ধৰক, পানীৰ যোগান ধৰক। এইটো হৈছেনে? আজিৰ তাৰিখত আপোনালোকে ক'ব সমষ্টিয়ে ঘূৰি ফুৰিছে আৰু গাঁৱত আপোনালোকে ফিল্ড ভিজিট কৰিছে, নিশ্চয় এইটো হোৱা নাই, এইটো হ'ব লাগে। আজিৰ তাৰিখত উন্নয়নৰ ৰাজনীতি হ'ব লাগে, আজিৰ তাৰিখত উন্নয়নৰ ধাৰাৰ ওপৰত ৰাজনীতি হ'ব লাগে, কিন্তু সেই ৰাজনীতি আজিৰ তাৰিখতো সম্ভৱ হৈ উঠা নাই। আজিৰ তাৰিখত ৰাজনীতি লখিমপুৰত কি হৈছে? আজি কি পৰ্যায়ৰ ৰাজনীতি হৈছে এই কথাটো আপোনালোক সৰ্বজন বিদিত। আজিৰ তাৰিখত ৰাজনীতি হৈছে কোন হিন্দু, কোন মুছলমান, কোন অতি হিন্দু, কোন অতি মুছলমান। কিন্তু
তাৰ ঊৰ্ধত গৈ আমি মানৱতাৰ জয়গান গাব লাগিব, তাৰ ঊৰ্ধত গৈ আমি শান্তি সম্প্ৰীতি সমন্বয় একতাৰ সদ্ভাৱৰ এনাজৰীডাল অধিক টনকিয়াল কৰিব লাগিব। লখিমপুৰৰ ক্ষেত্ৰত কথা মই আপোনাক ক'বই লাগিব, লখিমপুৰৰ বিধায়কজন বিধায়ক নহয়, লখিমপুৰৰ বিধায়কজন লখিমপুৰবাসীৰ কাৰণে এজন অভিভাৱক। লখিমপুৰৰ বিধায়কজনে এনেকুৱা ধৰণৰ অসাধাৰণ কাম সম্ভৱ কৰি তুলিছে। আজি আমি জন্মৰ পৰা, মই ছাত্ৰ সন্থাত আছিলোঁ, লখিমপুৰৰ সভাপতি, উত্তৰ লখিমপুৰৰ সভাপতিৰ দায়িত্বত আছিলোঁ। ছাত্ৰ সন্থাত থাকোঁতে আমি যিকেইজনক কংগ্ৰেছত আছিল গালি পাৰিছিলোঁ, আজি তেওঁলোকে গৈ বিজেপিত কাম কৰিছে। আৰু লখিমপুৰৰ বিধায়কজনে যিটো লখিমপুৰবাসীৰ আটাইতকৈ ডাঙৰ সমস্যা, নকাৰী যিখন অভাৰব্ৰিজ, ৰেলৰ যেতিয়া ট্ৰেইন অহা যোৱা কৰে, যেতিয়া ইমাৰ্জেঞ্চি পেচেণ্ট যায় তেতিয়া ঘণ্টা ঘণ্টা ৰৈ থাকিবলগীয়া হয়। সেইটো সমস্যা কিন্তু সমাধানৰ পথ মুকলি কৰিছে মানৱ ডেকা ডাঙৰীয়া। গতিকে আৰু যিটো আজি মই মোৰ ঘৰ লীলাবাৰী বাইপাছ হৈ মই আহিছোঁ, এতিয়াও 100-150 মানুহে এটা ষ্টেডিয়াম, এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিছে, 100-150 মানুহে তাত চেলফি লৈ আছে। এইটো আমাৰ লখিমপুৰ মানুহে কল্পনাৰ অতীত আছিল এনেকুৱা এটা ষ্টেডিয়াম লখিমপুৰ। গতিকে চৰকাৰৰ কিছু কামত আপত্তি আছে, মানৱ ডেকাৰ ক্ষেত্ৰত আপত্তি নাই। লখিমপুৰবাসী হিচাপে আমি এজন ভাল অভিভাৱক পাইছোঁ। এখেতে কৰিবলগীয়া আৰু বহুত কাম আছে, কিন্তু তেখেতে যি কৰিছে তাত লখিমপুৰৰ এজন সচেতন ভোটাৰ হিচাপে আমি সন্তুষ্ট। ঠিক আছে, ধন্যবাদ। আপোনাৰ পৰিচয়টো চমুকৈ। নমস্কাৰ, মোৰ নাম ৰাজা গগৈ, মই নতুন যুৱ ভোটাৰ। আপুনি ভোটাৰ, যুৱ ভোটাৰ হিচাপে কি চাই ভোট দিব এইবাৰ? একচুৱেলি চাবলৈ গ'লে লখিমপুৰত যোৱা বিগত 4 বছৰ 10 মাহ কালত যিমান ধৰণৰ উন্নয়ন হ'ল সকলো স্তৰতে, আপুনি ৰোড এণ্ড কমিউনিকেশ্যন চাওক, ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক, হস্পিটেলিটি চাওক, প্ৰত্যেক ক্ষেত্ৰতে ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে লখিমপুৰৰ ৰাইজে অনুভৱ কৰিছে, ইয়াত শাসক বিৰোধী বুলি কোনো কথা নাই, সকলোৱে একান্তৰ অনুভৱ কৰিব যে লখিমপুৰত উন্নয়ন হৈছে। লখিমপুৰত আজিৰ তাৰিখত এটা উন্নত মানদণ্ডৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কনভেনশ্যন চেণ্টাৰ আছে, এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ টাউন হল পাইছে। আৰু তেখেতে কোৱা কথাটো ধৰিয়ে মই কওঁ, লখিমপুৰৰ নগৰৰ নিলগতে 22,000 মেট্ৰিক টনৰ এখন জাবৰৰ বৃহৎ পাহাৰ আছিল, যিবোৰ আমি দিল্লী মুম্বাই ছাইডে দেখা পাওঁ। সেই পাহাৰবোৰ কোনোদিন নিষ্কাশন হোৱা নাছিল। তেওঁৰ জাপানীজ টেকন'লজিৰ এখন আৰ্বান ফৰেষ্ট তাত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। তাৰ পিছৰ পৰ্যায়তে হ'ল লখিমপুৰ পৌৰসভাই স্বাধীন ভাৰতৰ পিছৰ পৰ্যায়ত লখিমপুৰ পৌৰসভাই ৰাষ্ট্ৰীয় পৰ্যায়ত চফা টাউন হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ'ল এইজন বিধায়কৰ কাৰ্যকালতে। গতিকে আমাৰ বিশেষ একো ল'বলগীয়াও নাই, পাবলগীয়াও নাই, আমি ঠিকাদাৰো নহয়। আমাক লাগে আমাৰ সমষ্টিটো, আমাৰ নগৰখন, আমাৰ লখিমপুৰৰ গোটেই আন্তঃগাঁথনি উন্নয়ন হওক, তাকে আমি কামনা কৰোঁ। ঠিক আছে, ধন্যবাদ। গতিকে বিজেপিৰ ওচৰলৈকে আহিম, এবাৰ কংগ্ৰেছৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আমি অৰাজনৈতিক সংগঠনৰ কিছু প্ৰতিনিধিৰ সৈতে কথা পাতিছিলোঁ, কৈছে যে মানৱ ডেকাই যথেষ্ট কাম কৰিছে, ইমানেই কাম কৰিছে যে বিৰোধীয়ে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়তো নহ'লেও হ'বনে, কি কয়? নাই, আচল কথাটো হৈছে কামটো কৰিবই লাগিব। চাওক, ভাৰত স্বাধীন হোৱা কালৰ পৰা গতানুগতিকভাৱে কংগ্ৰেছেও কাম কৰি গৈ আছিলে, আৰু তাৰ বিনিময়ত আপুনি ধাৰটো চাওক, 1,77,000 কোটি টকা আজি তাৰিখত ধাৰ হৈছে। আপুনি ইলেকশ্যনলৈকে দেখিব 2 লাখ কোটি টকা ধাৰ হ'ব। কিন্তু কংগ্ৰেছৰ দিনত কি আছিলে, আপুনি 1 চনৰ পৰা যদি মই 16 চনলৈকে কওঁ, মাত্ৰ 10,000 কোটি টকাৰ ধাৰ আছিলে। 10,000 কোটি টকা ধাৰ হোৱাৰ পিছতে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিছে, তেতিয়া তেওঁ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে। সেইটো সময়ত খুব ডিঙি শিৰ ফুলাইবলৈ গ'লে একেবাৰে অসমখন কংগ্ৰেছে ডুবাই গৈছে, 10,000 কোটি টকা ধাৰ কৰি গৈছে। কিন্তু আপুনি যদি দেখিব যায়, এই 10 বছৰত 1,10,000 পৰা গৈ 1,77,000 কোটি টকা হৈছে, কিন্তু নিৰ্বাচনলৈকে 2 লাখ কোটি টকা ধাৰ হ'বগৈ। তাৰ পৰিপ্ৰেক্ষিতত আপুনি কি ক'ব? আপুনি মাটি বিকি গাড়ী কিনাটো আমি বিশ্বাস নকৰোঁ, বা ধাৰ কৰি ঘিউ খোৱাটো আমি বিশ্বাস নকৰোঁ। গতানুগতিকভাৱে যিখিনি কাম হ'ব লাগে, বিগত দিনত যিমানখিনি বিধায়ক হৈ গৈছে, মন্ত্ৰী হৈ গৈছে, সকলোৱে কাম কৰি গৈ আছিলে। কিন্তু এতিয়া যিমানটো ধাৰ আৰু কাম কৰিবই লাগিব দাদা। গতিকে মানৱ ডেকাই বিশেষ একো কৰা নাই তেতিয়াহ'লে? কামটো কৰিব লাগিব, কামটো কৰিছে। আপোনাক মই বুজাই দিলোঁ, 1,77,000 কোটি টকা যেতিয়া ধাৰ হৈছে, 1,77,000 কোটি টকা যে ধাৰ হৈছে, কামটো কৰিবই লাগিব। আপুনি ধাৰ কৰিলে আপুনি বহুত কিবা কৰিব পাৰে। আপুনি ধাৰটো কাৰ মূৰত হৈ আছে? আজিৰ জন্ম হোৱা বাচ্ছাটো মোৰ 50,000 টকা ধাৰ। আপুনি কওক, বিজেপিয়ে ক'ব পাৰে ধাৰ লৈ উন্নয়ন কৰি আছে। বিশেষকৈ এখন ৰাজ্য বা এখন জিলা উন্নয়ন হ'বলৈ হ'লে প্ৰথমে তাত লাগিব আমাৰ ক্ৰীড়া, শিক্ষা, স্বাস্থ্য, এই ক্ষেত্ৰখিনি আমাৰ অত্যন্ত প্ৰয়োজন। আপোনালোকে এতিয়া মন কৰিব, লখিমপুৰৰ শিক্ষাৰ ক্ষেত্ৰত 2খনকৈ ইউনিভাৰ্চিটি হ'ল। পূৰ্বে এনেধৰণৰ শিক্ষা অনুষ্ঠান গঠন হোৱা নাছিল। আপুনি চাব, এইখন নৰ্থ লখিমপুৰ কলেজ ইউনিভাৰ্চিটিলৈ পৰিণত হ'ল, মাধৱদেৱ ইউনিভাৰ্চিটিলৈ পৰিৱেশন হ'ল, নৰ্থ লখিমপুৰ গাৰ্লছ কলেজ স্বায়ত্ত শাসনলৈ পৰিৱৰ্তন হ'ল। আৰু ইয়াৰ পূৰ্বে দেখিব, কংগ্ৰেছৰ দিনত যিবোৰ অংগনবাদী কেন্দ্ৰ, শিশুসকলৰ পাঠ্যক্ৰম হয়, সেই শিশুসকলৰ তাত তেওঁলোকৰ পানী পৰাৰ এক দৃশ্য।
দ্বিতীয়তে আপুনি যদি চাই পথসমূহ লখিমপুৰৰ বাট পথ আপুনি এই নৰ্থ লখিমপুৰ কলেজলৈ অহা পথবোৰ কিন্তু এটা সময়ত ভঙা চিঙা আছিল এই পথসমূহ আপুনি চাব লাহে লাহে মৰ্চিন হৈ গ'ল স্বাস্থ্যৰ ক্ষেত্ৰত চাব লখিমপুৰ মেডিকেল কলেজে এক সুকীয়া স্থান দখল কৰিছে তাত আপুনি ছুপাৰ হস্পিটেললৈ পৰ্যবেক্ষিত হৈছে আপুনি MSc BSc নাৰ্ছিং আপুনি ক্ৰীড়াৰ ক্ষেত্ৰতো দেখিব লখিমপুৰৰ ক্ৰীড়াৰ ক্ষেত্ৰত আপুনি এটা কথা মন কৰিব লখিমপুৰৰ ক্ৰীড়া ক্ষেত্ৰত এটা কথা মন কৰিব লখিমপুৰত হোৱা দিনা 25 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লখিমপুৰত ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে এখনি লাভলীনা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰেক্ষাগৃহ ষ্টেডিয়াম গঠন হৈছে ঠিক তেনেদৰে আপুনি চাব আমাৰ ক্ৰীড়া ক্ষেত্ৰখন আগবাঢ়ি গৈছে অনুৰূপ ধৰণে আপুনি লখিমপুৰৰ বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তিসকলৰ প্ৰতিমূৰ্তিসমূহ আপোনালোকে ইয়াত দেখা পাব সন্মুখতে আপোনালোকে দেখা পাব ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উত্থাপন এতিয়া সন্মুখত আছে ঠিক তেনেদৰে পৰিত্যক্ত হৈ থকা আপুনি সদৰ থানাৰ সন্মুখত আপুনি লাচিত বৰফুকনৰো প্ৰতিমূৰ্তিটো ঠিক আছে গতিকে তালিকা আছে তালিকা দিয়া হৈছে দীঘল আন এগৰাকী ব্যক্তিৰ ওচৰলৈকে আহিছোঁ তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ আপুনি এগৰাকী ভোটাৰ হিচাপে হয় মই এজন সাধাৰণ নাগৰিক হিচাপে আহিছোঁ আহিছে পৰ্যটনৰ ক্ষেত্ৰত আপুনি গ্ৰাম্যানুভূতি নামৰ এটা সংস্থা আয়োজন কৰিছিল কি দেখা পাইছে সম্ভাৱনা কিমান দূৰ সহযোগিতা আগবঢ়াইছে চৰকাৰে কিবা কৰিছেনে উঠি অহা চামৰ বাবে ডেকা চামৰ বাবে কোনোবাই যদি ওলাই আহিব বিচাৰে আপুনি কি পাইছে আপুনি উল্লেখ কৰিছে মই পৰ্যটন কৰিছোঁ আজি লখিমপুৰত এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে য'ত আমি পৰ্যটন কৰিবলৈ আগবাঢ়িব পাৰিছোঁ সম্ভৱ হৈছে এতিয়া ধৰি লওক প্ৰথম পৰ্যায়ত লখিমপুৰ বুলি মানুহে আগতে কি চিনি পাইছিলে বানপীড়িত অঞ্চল লখিমপুৰ পিছপৰা আজিৰ তাৰিখত আমি ধন্যবাদ জনাব বিচাৰোঁ যে লখিমপুৰ এনেকুৱা এখন জেগা কালি দিনটোলৈকে আমি লখিমপুৰত আমি ফৰেইন টুৰিষ্ট 93জন ফৰেইন টুৰিষ্ট আমি ৰিচিভ কৰিছোঁ এইটো এটা বহুত ডাঙৰ অংক আমাৰ লখিমপুৰবাসী লখিমপুৰৰ পৰা ক'ত যায় তেওঁলোক লখিমপুৰৰ পৰা তেওঁলোকে জিৰ' যায় নাইবা মাজুলী যায় ইয়াতে বেছ কৰি লৈছে কিন্তু এইখিনি পৰিৱেশ আগতে আমি দেখা পোৱা নাছিলোঁ সেইটো কাৰণে আমি যিটো আন্তঃগাঁথনি হৈছে এই আন্তঃগাঁথনি আমি ধন্যবাদ দিবই লাগিব আৰু বিশেষকৈ যিসকল অন্ত্ৰপ্ৰনাৰ আমি ওলাই আহিছোঁ সেইসকলক আমি আমাৰ ধন্যবাদ জনাইছোঁ আমি মানৱ ডেকা ডাঙৰীয়াক কাৰণ তেখেতে মৰেল যিটো ছাপৰ্ট দিয়ে ছাপ'জ মোৰ আজি কিবা বিপদ হৈছে নাইবা মই কিবা এটা হতাশ হৈছোঁ তেখেতে মোক ব্যক্তিগত হিচাপে টেলিফোনিক হিচাপে ফোন কৰে কিন্তু এইটো মই নিজৰ ব্যক্তিগত হিচাপে ক'ব বিচৰা নাই আপুনি লখিমপুৰ ফিল্ডত যাওক যিসকল এণ্টাৰপ্ৰনাৰে কাম কৰিবলৈ ষ্টাৰ্ট কৰিছে নহয় প্ৰত্যেকজন যুৱ নেতৃত্বই কিন্তু যুৱ যুৱতী সেই পৰিৱেশটো তেওঁলোকে সকলোৱে পাইছে অকল মোৰ ক্ষেত্ৰতে নহয় সকলোৱে সেই পৰিৱেশটো পাইছে ঠিক আছে ধন্যবাদ অলপ পাছলৈ আহিছোঁ তাৰপাছত আকৌ কংগ্ৰেছ বিজেপিয়ে ক'ব অগপৰ প্ৰতিনিধি আছে ৰাইজৰ দলো আছে ৰাইজৰ দল কোনফালে আছিল তাৰপিছত AJPৰ ওচৰলৈকে এইফালে আছে আচ্ছা আপুনি ৰাইজৰ দল কোনে ক'ব এগৰাকী ক'লে হ'ল আপোনালোকৰ ৰাইজৰ দলৰ ইয়াতে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে নেকি লখিমপুৰ সমষ্টিটোত নাই বাকী আমি নাওবৈচা আৰু ৰঙানদীৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ চলাই আছোঁ আপুনি লখিমপুৰ সম্পৰ্কে ক'ব পাৰিবনে নিশ্চয় যথেষ্ট উন্নয়নত দীঘলীয়া লিষ্ট তালিকা দিয়া হৈছে বহুতে কৈছে যে মানৱ ডেকা এগৰাকী ডাইনামিক লিডাৰ গতিকে যথেষ্ট কাম কৰিছে আৰু সকলোৰে ওচৰৰ চাপি আহে কথা বতৰা পাতে তেওঁলোক সন্তুষ্ট হৈছে ৰাইজৰ দল যিহেতু বিৰোধীৰ লগত একত্ৰিতভাৱে আছে ইয়াতে কংগ্ৰেছৰ প্ৰতিনিধি হয়তো অনাগত সময়ত টিকট লাভ কৰিব আৰু সন্মুখলৈ আহিব কিমান দূৰ শক্তিশালী হ'ব কি লৈ যাব আমি আচলতে আমি বিৰোধী পক্ষ হ'লেও কিছুমান কথা স্বীকাৰ কৰিব লাগিব বিজেপিৰ এটা কথা আমি একদম স্বীকাৰ কৰিব লাগিব যে তেওঁলোকৰ পেকেজিং খুব ভাল তেওঁলোকে মেডিকেল কলেজ কৰাৰ কথা কয় নিশ্চয় কৰিছে খুব ধুনীয়া ধুনীয়া বিল্ডিং কৰিছে ৰংচঙীয়া বিল্ডিং কৰিছে কিন্তু কথাটো হ'ল যে সেই বিল্ডিংটোত টিউবাৰকলছিছৰ ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে ভাৰতত 2025লৈকে টিউবাৰকলছিছ বেমাৰটো সম্পূৰ্ণ নিৰাময় কৰিব আৰু মন কৰিব সেই বেমাৰটো দুখীয়া মানুহৰ বেছিকৈ হয় আৰু য'ত লখিমপুৰ মেডিকেল কলেজৰ নিচিনা এখন মেডিকেল কলেজত টিউবাৰকলছিছৰ বাবে সুকীয়া কিন্তু ৱাৰ্ড কিন্তু নাই লখিমপুৰৰ কাষতে আছে হাৰমতি বাগানখন তাত এখন 20 বেডেড এখন হস্পিটেল আছে তেনেকুৱা এখন সৰু হস্পিটেলত টিউবাৰকলছিছৰ কাৰণে ছেপাৰেট ৱাৰ্ড আছে কিন্তু লখিমপুৰ মেডিকেল কলেজত টিউবাৰকলছিছৰ নিচিনা বেমাৰৰ কাৰণে ছেপাৰেট ৱাৰ্ড নাই যিটো কাৰণে দুখীয়া মানুহে তাৰ চিকিৎসা নাপাই মৃত্যুবৰণ কৰি আছে যোৱা ডিচেম্বৰ মাহত হাৰমতি বাগানৰ এজন শ্ৰমিকে টিবিৰ কেইবাবাৰো লখিমপুৰ মেডিকেল কলেজলৈ আহি চিকিৎসা নাপায় তেওঁক ইয়াত থকাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে ঘূৰি গৈ
মাত্ৰ সামান্য চিকিৎসা পাইছিল হাৰমতি বাগানৰ সৰু চিকিৎসালয়খনত আৰু তাত শেষত মৃত্যুবৰণ কৰিল। লক্ষ্য কৰিব বিল্ডিং যথেষ্ট বনাল, কিন্তু তাত টিউবাৰকলচিছৰ নিচিনা এটা মাৰাত্মক বেমাৰৰ কাৰণে ছেপাৰেট ৱাৰ্ড নাই। মই মাত্ৰ এটা উদাহৰণ দিছোঁ। আমি এটা সৰু মেডিকেল কলেজখন হোৱাৰ পাছত লাভ হৈছে নে হোৱা নাই অঞ্চলবাসীৰ? লাভ হৈছে, কিন্তু কিমান দূৰ লাভ হৈছে? জ্বৰ আগতেও হৈছিল, জ্বৰৰ কাৰণে আমি চিকিৎসা চিভিল হস্পিটেলখন যিখন আছিল তাতো পাইছিলোঁ। এতিয়া যিখিনি ডাঙৰ বেমাৰ আমি ভাবিছিলোঁ যে সেই বেমাৰখিনি বাহিৰত ডিব্ৰুগড় বা গুৱাহাটী ৰেফাৰ নকৰাকৈ আমি ইয়াত চিকিৎসা পাম। আমি খুব সুখী হৈছিলোঁ মেডিকেল কলেজখন দেখি, কিন্তু পৰিতাপৰ বিষয়ে বাৰে বাৰে ৰেফাৰ কৰা হয়, ইউৰলজিষ্ট নাই ইত্যাদি নাই। গতিকে আমি বাৰে বাৰে আকৌ ডিব্ৰুগড় যাব লগা হয়, গুৱাহাটী যাব লগা হয়। লাভ কি হ'ল? গতিকে পূৰ্ণাংগ পৰ্যায়লৈ অহালৈকে সময় লাগিব। এজিপিৰ অগপৰ কোনে ক'ব বিচাৰিব? ঠিক আছে, অগপৰ প্ৰতিনিধি আছে এই সমষ্টিটোত। ইতিমধ্যে হয়তো চৰ্চিত হৈছে যে মানৱ ডেকাই টিকটটো লাভ কৰিব। আপোনালোক নাওবৈচা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে নেকি? আমাৰ নাওবৈচা সমষ্টিত সবল দাবীদাৰ বৰ্তমানলৈকে কোনো নাই, কিন্তু আমাৰ ৰঙানদী আৰু বিহপুৰীয়া সমষ্টিত আমাৰ সবল দাবীদাৰ আছে আৰু আমাৰ আলোচনাও হৈছে। তাৰ ভিতৰত সেই সমষ্টি দুটাত আমাক বন্ধুত্বমূলক হওক বা একচ্ছত্ৰীভাৱে হওক আমাক টিকট দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমাৰ ওপৰ মহলত। আৰু লখিমপুৰত কি কৰিব আপোনালোকে? সহায় কৰিব বিজেপিক নেকি? লখিমপুৰত যেতিয়া আমি মিত্ৰ দলত বা মিত্ৰজোঁটৰ চৰকাৰত আছোঁ, গতিকে অভিয়াছলি সহায়টোতো কৰিবই লাগিব। আৰু আমাৰ বিধায়কজনে যিখিনি কাম কৰিছে সেইখিনি কোনো ডিনাই কৰি চলিব নোৱাৰে। যিখিনি প্ৰকৃততে উন্নয়ন হোৱাটো হৈছে 5টা বছৰৰ ভিতৰত লখিমপুৰৰ এটা ৰূপ সলনি হৈ পৰিছে। কিন্তু কিয় চবটোতো 100% কোনো পাৰফেক্ট নহয়, কিবা খুটখাট থাকিব পাৰে, কিন্তু অন্যকেইজন বিধায়কতকৈ 100% ভাল কাম কৰিছে আমাৰ ইয়াত। ঠিক আছে, গতিকে অগপয়েও স্পষ্টকৈ ক'ব বিচাৰিছে সহায় সহযোগিতা থাকিব। মহিলা প্ৰতিনিধিৰ ওচৰলৈকে আহিছোঁ। কংগ্ৰেছৰ কোনে ক'ব? তাৰপাছত বিজেপিৰো মহিলাই উত্তৰ দিব পাৰে। আমি আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। বিজেপি চৰকাৰখনে বিশেষকৈ মহিলাৰ বাবে যিবোৰ আঁচনি উলিয়াইছে আৰু ভাবি লৈছে যে এইবাৰ মহিলাসকলে বিজেপিৰ পক্ষত থাকিব, আৰু সেইধৰণে এটা অংক কৰা হৈছে, যিটো অংকই বিজেপিক হয়তো পুনৰবাৰ শাসনত আনিব পাৰে। এই অংকটো কি ধৰণে নস্যাৎ কৰে? কাৰণ চাওক, 10,000 টকাকৈ লাভ কৰিলে, এতিয়া আকৌ মাৰ্চৰ 10 তাৰিখে আকৌ 9,000 টকাকৈ সোমাব একাউণ্টত। ভাবি লোৱা হৈছে যে এইখিনি অন্ততঃ ভোটাৰ লয়েল ভোটাৰ হ'ব, বিজেপিক ভোটদান কৰিব। এই কথাটো মানে নে নামানে? আমি এইখন ভাৰতভূমি মাতৃভূমি অসম ৰাজ্যত প্ৰথমতে আমি নাৰী হিচাপে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষা, মহিলাৰ যিখিনি আমি নৈতিকতাৰে আমি সমাজ ব্যৱস্থাটোলৈ ওলাই যাব লাগে, সেই কথাখিনি প্ৰথমতে আমি হৃদয়ংগম কৰি চলোঁ আৰু সেইখিনি আমি অনুধাৱন কৰোঁ। এতিয়া কথা হ'ল, আমি যিটো শাসকীয় দল, সেই দলটোত দেখা পাইছোঁ যে আমাৰ কংগ্ৰেছ দলত যিসকল নেতাই ইতিমধ্যে থাকে, তেওঁলোকৰ দলটো ইমানেই উন্নয়ন কৰিছে, ইমানেই উত্তৰণ কৰিছে, ইমানেই ভৱিষ্যতৰ তাৰমানে গোটেই ৰংচঙীয়া বেহা এটাৰ সৃষ্টি কৰিছে, কিন্তু এইটো দেখিবলৈ পোৱা নাই যে নতুন প্ৰজন্মৰ পৰা তেওঁলোকে এজন নতুন নেতা এটা সমষ্টিত কিয় নিৰ্মাণ কৰিব নোৱাৰে। কংগ্ৰেছ দলৰ নেতাসকলক তেওঁলোকে কয় যে নাৰীক সন্মান কৰিব নাজানে, বোৱাৰীৰ শালীনতা হানি কৰে। তো তেনেকুৱা নেতাক তেওঁলোকে বৰমালা পিন্ধাই বিজেপিৰ কোনখন মুখেৰে তেওঁলোকে আকৌ নাৰী সুৰক্ষাৰ কথা কয়? গতিকে আমি ভাবিছোঁ যে 10,000 টকাৰ যিটো উদ্যমিতা আঁচনি, আমাৰ মহিলাসকলৰ যিটো স্বাৱলম্বিতা, সেয়া সেই 10,000 টকাৰ আঁচনি নহয়। মহিলাসকলে নিজেই ভৱিষ্যত দিনত স্বাৱলম্বী হ'ব পৰাকৈ, ৰাজনৈতিক ক্ষেত্ৰত সুৰক্ষাৰে ওলাই আহিব পৰাকৈ বিজেপিৰ প্ৰতিনিধিসকলে যাতে আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিসকলক আঙুলি টোৱাই নাৰীক অশালীন ব্যৱহাৰ কৰিছে, বোৱাৰীৰ গাত হাত বুলাইছে, তেনেকুৱা ধৰণৰ অভদ্ৰামী আচৰণ নকৰি, হাইজেক কৰি, নেতা ক্ৰয় কৰি কংগ্ৰেছ দলৰ পৰা কি নৱনিৰ্মাণ অসমৰ সপোন দেখিছে তেওঁলোকে? আমাৰ সেইটো প্ৰশ্নৰ উত্তৰ আনুষ্ঠানিকভাৱে আমি বিজেপিৰ পৰা আজি দাবী কৰিছোঁ। ঠিক আছে, বিজেপি ক'ব পাৰে। মহিলা তেখেতৰ প্ৰথমতে ক'লে যে অশালীন। মই তেখেতক মই সুধিব বিচাৰিছোঁ, এই অশালীন শব্দটোৰ অৰ্থটো আমাক বুজাই দিলে আমি ভাল পাওঁ। আমি যিটো বুজি পাইছোঁ সেইটোতো আমাৰ মানুহখিনিৰ ক্ষেত্ৰত আমি সেই বস্তুটো এতিয়ালৈকে পোৱা নাই, সেই পৰিস্থিতিৰ সন্মুখীন হোৱাও নাই। আৰু যি ক'লে যে কি 10,000 টকা আঁচনিৰ কথা ক'লে, আৰু মই তাৰ আগতে এটা প্ৰথম কথা কওঁ যে বিজেপি চৰকাৰখনে প্ৰথম চৰকাৰ হ'ল যে নাৰী সুৰক্ষা আৰু সবলীকৰণৰ ক্ষেত্ৰত মাত মাতি অহা প্ৰথমখন চৰকাৰে হ'ল ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন। আৰু যি আঁচনিৰ কথা ক'লে, তেখেতলোকে আঁচনিৰ কথা কয় যে লোভ দিছে, কিবা দিছে, কি আছে, কিন্তু এই আঁচনিৰ পৰা মহিলাসকল কিমান লাভান্বিত হৈছে সেই কথাটো কিন্তু কোনোদিন তেওঁলোকক উত্থাপন নকৰে। আৰু মই 10,000 টকাৰ জৰিয়তে এগৰাকী নাৰী কেনেকৈ স্বাৱলম্বী হ'ব পাৰিছে, সবলীকৰণ হ'ব পাৰিছে, নিজৰ ঘৰখন চলাব পাৰিছে, এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিছে, সেইখিনি তেওঁলোকে কিন্তু নেদেখে। আৰু যি 1250 টকা কি অৰুণোদয়ৰ কথা কয় যে 1250 টকাৰ
আঁচনিৰ জৰিয়তে আমাৰ যুৱতীসকলে কি হৈছে, প্ৰথম কথা হ'ল বাল্য বিবাহ ৰোধ হৈছে, দ্বিতীয়তে ত্ৰিপুল তালাক যিটো মুছলিমৰ ক্ষেত্ৰত সেইটো ৰোধ হৈছে, বহু বিবাহ ৰোধ হৈছে। এগৰাকী মহিলাৰ কাৰণে কিমান অসহ্যকৰ হয় বহু বিবাহটো। গতিকে নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ আগতে কি হৈছিল, ছাত্ৰীসকল ঘৰতে পইচাৰ অভাৱত পঢ়িব নোৱাৰি ঘৰতে থাকিব লগা হৈছিলে, কিন্তু এতিয়া নিজে এখন মেজৰৰ কিতাপ কিনি পঢ়াৰ ঠিক আছে, গতিকে ইমানখিনি আঁচনি আছে আৰু আঁচনিৰ গুণখিনিও কৈ দিছে। নিযুত মইনা শিশুসকলক যিসকল ছাত্ৰীসকলক সুবিধা কৰি দিছে। গতিকে এই যিবোৰ আঁচনি, এই আঁচনিসমূহে সঁচাকৈয়ে দৰিদ্ৰ পৰিয়ালক সকাহ দিয়া নাই নেকি? এই কথাটো পঞ্চায়তে নস্যাৎ কৰে নেকি আপোনালোকেও? দৰিদ্ৰ পৰিয়ালৰ সহায় সহযোগিতা বুলি ক'লে চৰকাৰৰ যিটো আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগ, এই আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগত এখন চৰকাৰে এইখিনি কৰিব লগা তেওঁলোকৰ নৈতিক দায়িত্ব। কিছু আমাৰ কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, চৰকাৰখন জনসাধাৰণে জনতাৰ কল্যাণৰ কাৰণে প্ৰতিষ্ঠা কৰে। গতিকে জনতাৰ কল্যাণৰ কাৰণে প্ৰতিষ্ঠা কৰা এখন চৰকাৰে এই কামখিনি নিশ্চয়কৈ কৰি দিব লাগিব। এজন মানে দিয়াত আপত্তি নাই, দিব লাগে, ল'ব লাগে। হয়, যিসকল প্ৰাপ্য, যিসকল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা পাব লাগে, অৰুণোদয় পাব লাগে, এই পাব লগা পৰিয়ালৰ বহু ব্যক্তি এতিয়াও কিন্তু এই পৰ্যাপ্ত পৰিমাণে পাই উঠা নাই। ঠিক আছে, কৈছে যে দিয়াত বেয়া হোৱা নাই, দিব লাগে, ল'ব লাগে, যোন প্ৰাপ্য তেওঁলোকে পাব লাগে। সেইফালে ঠিক আছে, আপোনালোকে উত্তৰ দিব, বিজেপিয়ে উত্তৰ দিব। আপুনি কি কৰে, কিবা কামত ব্যস্ত হৈ আছে? বৰ্তমান মই এনেই কামত ব্যস্ত, গতিকেলৈ মই কংগ্ৰেছ কৰ্মী হিচাপে চিনাকিটো আপোনালোকক দিওঁ। চাকৰি কৰে নে ব্যৱসায় কৰি আছে? ব্যৱসায় কৰোঁ। গতিকেলৈ ব্যৱসায় কৰা মানুহে আজিৰ বজাৰখনৰ মূল্যটো বুজি পায়। আঁচনি 1250 টকা দিছে, খুব ভাল কথা, কিন্তু 1250 টকা দি পেলাই যদি প্ৰতিটো বস্তুত 1200 টকীয়া বস্তুটো যদি 200কৈ টেক্স লয়, ইনক্লুডিং টু মি, আপুনি যদি এমাহত মোক 1000 টকা বেনিফিট দিছে আৰু মই পাৰ্চেছ কৰা বস্তুখিনিত যদি আপুনি মোৰ পৰা 2000 টকা নিছে, তেনেহ'লে চামুচেৰে দি বেলচেৰে নিয়া নাই জানো? গতিকেলৈ আঁচনি দিয়াত আমি বেয়া পোৱা নাই। সাধাৰণ ৰাইজৰ মূৰত যদি টাঙোন খুদাই আঁচনি দিয়ে, সেই আঁচনিৰ কিন্তু কোনো মূল্য নাই। গতিকে আমি সাধাৰণ জনতা হিচাপে আমি ৰাইজক এটা কথা কওঁ, আজি 500 টকা এটা মানুহৰ মিনিমাম হাজিৰা, তেখেতে যদি 500 টকা হাজিৰাটো পাই পেলাই বজাৰলৈ ওলাই গ'লে তেওঁ মোনাটোত নিজৰ ঘৰখনলৈ ভালকৈ কিবা এটা ঘৰত নিজৰ ল'ৰা ছোৱালীক খাব আনিব দিব নোৱাৰে। এনেকুৱাই আঁচনি দিছে আৰু সেই আঁচনিবোৰ বেছিকৈ কোনে পাইছে জানেনে? এই আঁচনি খোপা কোনে পাইছে? তেখেতলোকে যে কৈছে CM টিপুলে কোনে পাইছে জানেনে? বিজেপিৰ কাৰ্যকৰ্মসকলে, বিজেপিৰ বুথ সভাপতিসকলে পাইছে। মই তথ্য সহকাৰে ক'ব পাৰোঁ। দিনত হ'লে মিয়াক জালি, ৰাতি হ'লে মিতি দালি। এয়া কি ৰাজনীতি? ঠিক আছে, ধন্যবাদ। গতিকে এইবাৰ বিজেপিয়ে ক'ব, অভিযোগখিনি দিছে। আপুনি কওক যে তেখেতে কৈছে যে ব্যৱসায়ীসকল যথেষ্ট লাভান্বিত হোৱা নাই, তেওঁলোকৰ কষ্ট হৈছে। উঠি অহা চাম যেতিয়া নিবনুৱাৰ কথাটো কৈছে, হয় চৰকাৰী সংস্থাপন দিয়া হৈছে, বেচৰকাৰীভাৱে কি কাম কৰিছে? নিবনুৱাসকলক সংস্থাপন বিজেপি গভৰ্ণমেণ্টে দিছে। এই 5 বছৰৰ কালত প্ৰায় 1,60,000তকৈ ওপৰ নিবনুৱাক চৰকাৰীভাৱে চাকৰি দিয়া হ'ল। আৰু আমাৰ যিটো আঁচনি আপুনি দেখিলে CM টিপুলে এটা গাঁও অঞ্চলৰ ল'ৰাক যদি 1 লাখ টকা এটা দিয়ে, তেওঁ 10টা হ'লেও গাহৰি বা 20টা হ'লেও গাহৰি পুহি আৰু গ্ৰাম্য অৰ্থনীতিক আগবঢ়াই নিব পাৰিব। আৰু মোৰ আৰু এটা কথা ক'বলৈ বেয়া লাগিছে যে কংগ্ৰেছৰ যিজন আপোনাৰ তেখেত পেনেলিষ্ট, অসম কংগ্ৰেছৰ পেনেলিষ্ট, তেখেতে অৰ্থনীতিৰ কথা নাজানে, ৰাজনীতিৰ কথা নাজানে। লোন কোনে লয়? যাৰ লোন ল'ব পৰা অধিকাৰ আছে। মই জানো ৰিজাৰ্ভ বেংকৰ যিটো ফিছকাল বাজেট মেনেজমেণ্ট এক্ট, তাত অসমৰ জনমূৰি আয় ওপৰত ভিত্তি কৰি 32% লোক যিকোনো চৰকাৰে ল'ব পাৰে। আৰু আটাইতকৈ বেছি লোন লোৱা ধৰুৱা ৰাজ্যখন হৈছে কৰ্ণাটক আৰু হিমাচল প্ৰদেশ, সেইখন কংগ্ৰেছ শাসিত। আৰু উন্নয়ন, মই আপোনাক মনত আছে, আপুনি নিশ্চয় ইয়াৰ আগত সংসদীয় নিৰ্বাচনৰ সময়ত আপুনি লখিমপুৰলৈ আহিছিলে। আজিও আপুনি লখিমপুৰলৈ আহিছে। আজি নিশ্চয় দিনটো আপুনি শুই থকা নাই, বিভিন্ন লখিমপুৰখন ঘূৰিছে। তো ইয়াতে যিটো উন্নতি, আমাৰ বিধায়কজনে 3,800 কোটি টকাৰ আন্তঃগাঁথনি লখিমপুৰত গঠন কৰিছে। লখিমপুৰত আন্তঃগাঁথনিৰ কাম চলি আছে। কংগ্ৰেছৰ দিনত গোটেই অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা 3,800 কোটি টকা এবাৰটা নাই। আৰু দ্বিতীয় কথাটো কওঁ, নাওবৈচাৰ বিধায়কজন পলাতক, তেওঁ কংগ্ৰেছৰ বিধায়ক আছিলে, ভৰত চন্দ্ৰ নৰহ। আজি নাওবৈচাত যি ঘূণাসুঁতি
বা নাওবৈচাৰ যি ৰাস্তা পদূলিৰ কাম হৈছে আপুনি নিশ্চয় চাব আমাৰ ৰঙা নদীৰ পাৰে পাৰে এটা মাথাউৰি একেবাৰে নাওবৈচালৈকে গৈছে এইফালে কদম নৱালীৰ পৰা এটা মাথাউৰি ডাইৰেক্ট নাওবৈচালৈকে গৈছে ৰাস্তা পদূলিৰ উন্নয়নে গ্ৰাম্য অৰ্থনীতিক আগবঢ়াই লৈ আহিব পাৰে আৰু তাৰ উপৰি মই আপোনাক আগতেই কৈছোঁ যে আমাৰ চৰকাৰে গ্ৰাম্য অৰ্থনীতিৰ কাৰণে CM টিপুলে যি আঁচনিয়ে যি মানে সৃষ্টি কৰিছে আপুনি নিশ্চয় দেখিছে আমি ছ'চিয়েল মিডিয়াতো দেখিছোঁ যে বহুত মানুহে নতুনকৈ ব্যৱসায় এটা কৰিবলৈ স্বাৱলম্বী কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকৰ দিনত কংগ্ৰেছৰ দিনত একো কাম হোৱা নাই আৰু দ্বিতীয় কথা এটা বিজেপি গভৰ্ণমেণ্টে তেখেতে অকণমান আগত ক'লে বিজেপি গভৰ্ণমেণ্টে মুছলমানক লৈ কোনো ৰাজনীতি কৰা নাই বিজেপি গভৰ্ণমেণ্টক সেইসকলৰ ভোট নালাগে যিসকল মিৰ্জুমলাই 16-17 বাৰ গড়গাঁও আক্ৰমণ কৰিছিলে ইয়াত মুছলমান বুলি ভোটটো শব্দ নাই আমি মিৰ্জুমলাৰ বংশধৰসকলৰে আমাৰ ভোট নালাগে আমি মুছলমানৰ ভোট আমাক লাগে গতিকে মুছলমান এগৰাকীয়ে কৈছে সংখ্যালঘুগৰাকীয়ে আন এগৰাকী যুৱকৰ ওচৰলৈকে আহিছোঁ বাইদেউ কৈ আছিল নে কওক চমুকৈ কৈ দিয়ক তাৰপিছত মই এখেতৰ ওচৰত আহিব লাগিব কওক যিখিনি কথা কৈছে নহয় নেকি 3,000 কোটি টকাৰ ওপৰৰ উন্নয়নমূলক কাম আন্তঃগাঁথনিৰ কাম এতিয়া লখিমপুৰত হৈ আছে বুলি কৈছে সেই কথাটো অস্বীকাৰ কৰে নেকি সেইটো মই অস্বীকাৰ কৰা নাই বিজেপি চৰকাৰে লোন লৈ লৈ উন্নতি কৰিছে সেইটোত আমাৰ আপত্তি আছে লোনৰ বোজা আমাৰ প্ৰতিজন নাগৰিকৰ মূৰত কিমান পৰি আছে এটা সময়ত গৈ আমি ইমানে ধৰুৱা হ'মগে যে এটা সময়ত গৈ আমি গৈ শ্ৰীলংকাৰ নিচিনা হ'বলৈ আমি গৈ আছোগে ঠিক আছে মই এগৰাকী যুৱকৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিহেতু লোনৰ কথাটো ওলাইছে ইয়াতে নিৰ্বাচনী ইছ্যু হিচাপে বিৰোধীয়ে লোনৰ কথাটো কৈছে স্পষ্টকৈ এই ধৰণৰ এটা অনুমান কৰিব পাৰে তেখেতসকলে কৈছে যে উন্নয়নটো হৈছে এই কথাটো স্বীকাৰ কৰিছে কিন্তু লোন লৈ উন্নয়ন হৈছে এতিয়া উঠি অহা যুৱকে এই যে লোনৰ পৰা কিবা ক্ষতি হ'ব পাৰে যিধৰণে বিৰোধীয়ে কৈ আছে তেনেকুৱা ধৰণৰ কথাত আপোনালোক পতিয়ন গৈছে কেতিয়াবা চালি জাৰি চাইছে নে উন্নয়ন হৈ আছে টকা ক'ৰ পৰা আহিছে আমাৰ মতলব নাই তেনেকুৱা এটা ধাৰণাত আছে নাই আচল কথাটো হ'ল যাৰ চিভিল ভাল তাকে লোন দিয়ে আৰু যাৰ কেপেবিলিটি আছে তাকহে মানুহে চিনি পায় বা তেওঁলোকে কাম কাজ কৰাৰ তেওঁলোকৰ ওচৰত এটা হেৰি থাকে গতিকে মই এজন মিচিং সন্তান হিচাপে নৈপৰীয়া অঞ্চলৰ ল'ৰা সেই হিচাপে মই দুটামান কথা ক'ব আহিছোঁ ইয়াতে মই কাৰো পক্ষপাতিত্ব বুলি নহয় যিটো সন্মুখত দেখিছোঁ সেই কথাটোৱে ক'ম স্বাধীনোত্তৰ কালৰ পৰা এই আমাৰ জনগোষ্ঠীটোক কেৱল ভোট বেংকৰ এই সূতা কম্বলৰ ৰাজনীতিয়ে এই ৰাণী ভৰত নৰনাইতে কৰি আহিছিলে চ' এতিয়া আপুনি চাব অপুনৰ অগোচৰ যে আমি মিচিং ৰাইজে দাবী কৰিছিলোঁ যে গুণাসুঁতিৰ দলং লাগে বুলি কোৱাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক প্ৰতিশ্ৰুতি মিচিং ৰাইজক দিছিল যে গুণাসুঁতিৰ যদি নিৰ্বাচনত যদি আমি জয়ী হওঁ আমি গুণাসুঁতিৰ দলং এটা আমি সন্মুখত দেখি আছোঁ আমি এটা কথা স্পষ্টকৈ কৈছোঁ মিচিং ৰাইজ উন্নয়নৰ পক্ষত আমি কোনোবা দল বিদলৰ কথা ইয়াত ক'বলৈ অহা নাই আমি কৈছোঁ যে আমি চেলেক দুনাগুৰিৰ দলং তাৰমানে এই যাতায়াত ব্যৱস্থাটো যিধৰণে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যিধৰণে মিচিং অঞ্চলক এই যোগসূত্ৰ ৰাখিব পৰাকৈ বা এগৰাকী বেমাৰীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ আহিবৰ কাৰণে যিটো সুযোগ সুবিধা দিছে এইবিলাকৰ লগে লগে লখিমপুৰ সামগ্ৰিকভাৱে বহু পৰ্যায়লৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এনেকুৱা উন্নয়নমূলক কাম কাজ ইয়াতে কৰিছে তাৰ নতুনকৈ উন্নয়ন হৈছে যথেষ্ট উন্নয়ন হৈছে আৰু এটা কথা আমি মিচিং ৰাইজে মিচিং ভাষা শিক্ষাৰ মাধ্যম হিচাপে পাইছোঁ মিচিং কণ যুৱক যুৱতীসকলে কণ ছাত্ৰ ছাত্ৰীয়ে মিচিং মাতৃভাষাটো নিজৰ মাতৃভাষাটোক পঢ়িবৰ কাৰণে স্বাধীনোত্তৰ কালৰ পৰা TMPকে দাবী কৰি আহিছিল কিন্তু বিজেপি চৰকাৰখন অহাৰ পিছত শিক্ষাৰ মাধ্যম হিচাপে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষামন্ত্ৰী হোৱাৰ পিছত তেওঁ কৰিছে গতিকে শুনক কংগ্ৰেছ এই মিচিং বাইদেউ এগৰাকীয়ে ক'ব বিচাৰিছে উত্তৰটো দিওঁ বাইদেউক ক'ব বাইদেউক মই এটা উত্তৰ দিব বিচাৰিছোঁ শুনক উত্তৰ দিয়াৰ প্ৰয়োজন আছে আপুনি মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে নেকি উত্তৰটো দিলোঁ হ'ব এতিয়া উত্তৰটো দিব দিয়ক এতিয়া কওক মই কৈ আছোঁ স্বাধীনোত্তৰ কালৰ পৰা কংগ্ৰেছে আজিলৈকে অসম চৰকাৰৰ উদ্যোগত কংগ্ৰেছ চৰকাৰখনে আজিলৈকে অসম চৰকাৰৰ উদ্যোগক ত্ৰিপাক্ষিক বৈঠক আমাৰ লগত কেৱল ভোট বেংকৰ ৰাজনীতি কৰিলে কিন্তু যোৱা 25 ডিচেম্বৰ তাৰিখে TMPকে MMকে জাতীয় সংগঠনে আৰু অসম চৰকাৰে দিল্লীত অমিত শ্বাহ ডাঙৰীয়াৰ লগত ত্ৰিপাক্ষিক বৈঠকত বহিলে অমিত শ্বাহজী ডাঙৰীয়া মিচিং যুৱ মহোৎসৱলৈ আহিলে
মিচিং জনগোষ্ঠীটোক সাংবিধানিক মৰ্যাদা দিবৰ কাৰণে ইণ্টাৰলোকিটৰ এপইণ্ট কৰিছে। বাস্তৱ কথাত বিশ্বাস কৰিবলৈ শিকক আপোনালোকে। তাৰ কাৰণে অকল অসমৰ ৰাইজে কিন্তু কংগ্ৰেছ দলটোক ক'ৰবাত ক'ৰবাত অকণমান ছাইডত ৰাখিছে আপোনালোকক। বাইদেউ আপুনি 6 চিডুল মানে কি জানে? বাইদেউ আপুনি 6 চিডুল মানে জানে জানো? 6 চিডুল মানে কি জানে? 6 চিডুল মানে কিবা জানে জানো? আপোনাৰ ঘৰ ক'ত? ঠিক আছে এতিয়া বহক। হ'ব প্ৰশ্ন আছিলে, অভিযোগ আছিলে, উত্তৰ দিছে এজন এজনকৈ। এই কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ক'ব বিচাৰিছে, এখেতে ক'ব বিচাৰিছিল। ঠিক আছে কওক। বিজেপি কথাটো শুনি লওক, কথাটো আপোনালোকে শুনকচোন, কথা এটা শুনক। আজিও হৈছে, আগতেও হৈছিলে, এইটো গতানুগতিক কংগ্ৰেছ চৰকাৰ হওক, বিজেপি চৰকাৰ হওক কৰি থাকে। কিন্তু আজি যিটো হাৰত মানৱ ডেকা ডাঙৰীয়াই যিটো উন্নতি কৰিছোঁ বুলি কৈছে, মই তাৰ এটা উদাহৰণ দিছোঁ দেই দাদা। মই পৌৰসভাত বাস কৰোঁ, মই মিউনিচিপালিটি টেক্স দিবলৈ গৈছিলোঁ। মোৰ 2018 চনত মোৰ টেক্স আছিলে 980 টকা, আৰু আজিৰ তাৰিখত মোৰ ঘৰৰ টেক্স হৈছে 4780 টকা। গম এইটোৱে উন্নতি, এইটোকে আমাৰ লখিমপুৰৰ উন্নয়ন হৈছে। কাৰণ মই 980 টকা মই আগতে দিব লগা হৈছিলে, মই আজিৰ তাৰিখত দিব লগা হৈছে 4780 টকা মোৰ সাধাৰণ আছাম টাইপৰ ঘৰ এটা। আৰু মেডিকেল কলেজৰ কথা কৈছে, মেডিকেল কলেজৰ পৰা ৰোগীয়ে চিকিৎসা নাপাই আত্মহত্যা কৰিছে, সেইটো কিন্তু আপোনালোকৰ মিডিয়াত প্ৰকাশ হৈছে। সৰু এটা বেমাৰৰ কাৰণে আমি লখিমপুৰ, ডিব্ৰুগড় নাইবা গুৱাহাটী আমি ৰেফাৰ কৰিব লগা হৈছে। আৰু এতিয়া উন্নয়নৰ যিটো কি কয় কথাবোৰ কৈছে, প্ৰজেক্ট আমাৰ সন্মুখতে ভূপেন হাজৰিকাদেৱৰ মূৰ্তি এটা বনাইছে, তাৰ প্ৰজেক্ট কষ্ট বুলি আমি শুনিছোঁ 40 লাখ টকা। প্ৰত্যেক কামতে যদি 10 লাখ টকীয়া কামটো হয়, তাত আপোনাৰ 20 লাখ টকা ধৰা হৈছে। যদি তেনেধৰণে তেনেকুৱা হৈছে। ঠিক আছে, গুৰুতৰ অভিযোগ আছে, উত্তৰকেইটা দিয়ক, উত্তৰকেইটা দিব দিয়ক যে টেক্স যথেষ্ট বাঢ়িছে আৰু এটা অলপ দুৰ্নীতিৰ অভিযোগ এটা উত্থাপন কৰিছে। বৰ্তমান ৱৰ্ল্ড কাপৰ সময়, আপুনি ৱৰ্ল্ড কাপ চাই, আপুনি ভাৰতৰ আটাইতকৈ ভাল বলাৰ কোন বুলি ভাবে? ভাল বলাৰ যশপ্ৰীত বুমৰাক চিনি পায়? এতিয়া মানৱ ডেকাই যিকেইটা বল কৰে যশপ্ৰীত বুমৰাৰ আগতে কৰে, এই কংগ্ৰেছৰকেইটাৰ অৱস্থা সেইটো হৈছে। এতিয়া তেওঁ আজি ফ্লাইঅভাৰ যিটো য়কাৰ মাৰে, কংগ্ৰেছকেইটা সেইটো ঢুকিয়ে নাপায়। আজি তেওঁ ভূপেন হাজৰিকা যি টাউন হলৰ শ্ল'ৱাৰ মাৰে, সেইটো কংগ্ৰেছকেইটাই ঢুকিয়ে নাপায়। গতিকে তেওঁলোকে বাৰে ৰহমনীয়া কথা সাজি পেলাই মানৱ ডেকা ডাঙৰীয়াক বিৰুদ্ধাচৰণ কৰিব বিচাৰিছে। কিন্তু তেওঁলোকে এটা কথা জনা উচিত, অলপ দেৰি আগলৈ কৈ আছিলে মেডিকেলৰ কথা, তেওঁলোকে গম নাপায় 300 কোটি টকাৰ মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ কাম লখিমপুৰত হ'ব, এইটো গম পায়। কেঞ্চাৰ আজি মেডিকেল কলেজ চলি আছে। গতিকে এই কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে দিব। তেওঁ 3000তকৈ ওপৰ টকা, আমি টকা হিচাপ নিদিওঁ আৰু মানৱ ডেকা ডাঙৰীয়াক আপোনালোকে এটা বস্তু গম নাপায়, তেওঁ কেৱল বিধায়ক নহয়, তেওঁ এজন সুযোগ্য কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা তেওঁ। আৰু কংগ্ৰেছৰ যিসকল আছে তেওঁলোকে টিকেটৰ সময়ত ইয়াত ঢাপলি মেলে, মানৱ ডেকা টিকেটৰ সময়ত ঢাপলি নামাৰে। তেওঁলোকে প্ৰত্যেকটো ৱৰ্কাৰৰ লগত সম্পৰ্ক ৰাখে, প্ৰত্যেকটো কাৰ্যকৰ্তাৰ লগত সম্পৰ্ক আছে, প্ৰত্যেকটো সাংগঠনিক কথা তেওঁ জানে। কিন্তু কংগ্ৰেছৰ আজি দেখিছোঁ যে টিকেটৰ সময়ত তেওঁলোক ধুমকেতুকতে আহি টিকেটটো বিচাৰিবলৈ আহে। প্ৰত্যাহ্বান হ'বনে নহয় কংগ্ৰেছ ইয়াতে? লখিমপুৰত কংগ্ৰেছ প্ৰত্যাহ্বান হ'বনে নহয়? কংগ্ৰেছ নহয়, মানৱ ডেকাৰ লগত এতিয়া তেওঁলোক বিৰোধী এনেকুৱা এটা আসনত আছেগৈ। এতিয়া মানৱ ডেকা ডাঙৰীয়া আছে 1000 ফুট ওপৰত আৰু তেওঁলোক আছে গ্ৰাউণ্ডৰ 1000 ফুট তলত। তেনেকুৱা ধৰণৰ অৱস্থা বুলি কংগ্ৰেছৰ কথাটো কৈছে। নাই, আচলতে খুব দুখ লাগিছে দাদা। চাওক, তেওঁলোকে কৈ আছে উন্নয়নৰ কথা। ঠিক আছে, মই কৈছোঁ উন্নয়ন নাই হোৱা বুলি আমি একেবাৰে কোৱা নাই, উন্নয়ন হৈছে। কিন্তু আপুনি চাওক, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো যেতিয়া বনাইছিলে 80 লাখ টকাত, আৰু যেতিয়া ৰং বিৰং কৰি পিনি ডেক'ৰেশ্যন কৰিছে ইণ্টেৰিয়ৰ ডিজাইন, তেতিয়া আপোনাৰ হৈছেগৈ 5 কোটি টকা। আপুনি কি ক'ব, এইটো উন্নয়ন বুলি ক'ব নেকি? আজি তেওঁলোকে পঢ়া স্কুলখন কংগ্ৰেছে কৰা, তেওঁলোকে পঢ়া কলেজখন কংগ্ৰেছে কৰা, তেওঁলোকে জন্ম হোৱা মেডিকেলখন কংগ্ৰেছৰ দিনত হোৱা। তেওঁলোকে কিয় উন্নয়নটো দেখা নাই কংগ্ৰেছৰ? সামগ্ৰিকভাৱে উন্নয়ন কৰিবই লাগিব। দাদা শান্তন, আৰু এটা কথা ক'ব আছে দাদা, আৰু চাওক, তেওঁলোকৰ দলটো এনেকুৱা দল, জ্বলাও চানা খাব, লগত জ্বলাও দিব, পুহিছে বুলি চিঞৰিব, কিন্তু টেষ্ট ল'বলৈ নেৰে। আজিৰ দিনটোত মই আপোনাক কৈছোঁ, ৰাজ্যসভাৰ নিৰ্বাচন হৈছে, তেওঁলোকে AYDFৰ ভোট লৈ পেলানি ৰাজ্যসভাৰ নিৰ্বাচনৰ অৱতীৰ্ণ পাৰ কৰিছে। কিমান অচিনাকি মানুহৰ ভোট লৈ। এইবিলাক কথা, এওঁলোকৰ মাৰ্কেটিংটো খুব ভাল, কিন্তু পেকেটিংটো নহয়। তেওঁলোকে অলপ আগত ক'লে লৈছে, তেওঁলোকে অলপ আগত কোনখন পেন কাৰ্ডৰ নামত
কোনখন কংগ্ৰেছৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে আহিবলৈ কিয় ঢাপলি মেলি থাকে? তেওঁলোক- যদি ইমান এটা বেয়া এটা দল আমি বেয়া বুলি কোৱা নাই, দলেই আমাৰ কংগ্ৰেছৰ মানুহবিলাক নিহে তেওঁলোকে দলটো চলাই আছে। 27 জন নিছে প্ৰতিজন কাৰ্যকৰ্তাই আমাৰ তেওঁলোকে কয় পৰিয়ালৰ ৰাজনীতিৰ কথা, প্ৰতিজন তেওঁলোকে কাৰ্যকৰ্তাই কয় পৰিয়ালতান্ত্ৰিক কথা। ভাৰতীয় জনতা পাৰ্টীত ৰূপজ্যোতি যোগদান কৰিবৰ কুৰ্মীৰ কাৰণে মাকৰ আমাৰ নাম যোগাযোগ কৰাৰ কি ব্যৱস্থা আছিলে? আছে। ৰূপজ্যোতি মাক কি আছিলে? আচ্ছা, আচ্ছা। দাদা, এক ছেকেণ্ড। তেওঁলোকে কয় পৰিয়াল ৰাজনীতিৰ কথা। ঠিক আছে। ৰূপজ্যোতি কুৰ্মীৰ মাক কি আছিলে? পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সুমন কোনে হৰিপ্ৰিয়া কৰিছে? মাক আজি কোন কংগ্ৰেছৰ আছিলে? বিধায়কৰ তালিকাখন বৰ্তমান লিষ্টখন মুকলা হৈছে। পৰিয়ালকেন্দ্ৰিক কোন হৈছে? ৰকিবুল হুছেইন। পৰিয়ালকেন্দ্ৰিক কোন হৈছে? আপুনি নিশ্চয় জানে। তানজিল হুছেইন, আজি আপুনি পৱন সিং ঘাটোৱা পৰিয়ালকেন্দ্ৰিকভাৱে বিধায়কৰ টিকট পাইছে। ইয়াত কোনো ঠিক আছে, কওক। কংগ্ৰেছ দলটোত এতিয়া কেৱল মাত্ৰ পৰিয়ালবাদ চলি আছে। কংগ্ৰেছ দলটোৱে বিজেপিতো পৰিয়ালবাদ আছে এই কথা। কংগ্ৰেছ দলটো কেন্দ্ৰৰ পৰা গ্ৰাছৰুটলৈকে কেৱল যোৱাকালি যি পেনেল দিছে এই পেনেলৰ 10 জনে পৰিয়ালৰ হয়। দেউতাক যদি বিধায়ক হয় তেতিয়াহ'লে পুতেকে টিকেট পাব, দেউতাক যদি মন্ত্ৰী থাকে তেতিয়াহ'লে পুতেকে টিকেট পাব। এবাৰ এজিপিয়ে ক'ব কোনটো সংগঠন? ৰ'ব ছাৰ, মই লখিমপুৰ সমষ্টিয়ে হয়, মই সদৌ অসম বনিয়া সন্মিলনীৰ যুটীয়া সম্পাদক হয়। আপোনালোকে অনুগ্ৰহ কৰি শান্তিৰে অকণমান বহক, কাৰণ ইমান দেৰি আমি বহি আছোঁ, মোৰ বিষাই মানে কিবা হৈ গৈছে। আমি যেন ওলাই যাম এনেকুৱা চবটো মানে পঢ়া শুনা মানুহে ইয়াতে আছে। তো মই ভাবোঁ খুব সুন্দৰকৈ শুনক, এটা সুন্দৰ পৰিৱেশ আমি ইয়াৰ পৰা বাৰ্তা যাতে যায়। কওক, লখিমপুৰত কি দেখা পাইছে? আমি যিটো দেখিছোঁ সেই দেখা কথাটো কম। বিগত কালছোৱাত আমি যিমানখিনি দেখিলোঁ, তো আজিৰ তাৰিখত কিন্তু উন্নয়ন নাই হোৱা বুলি আমি নাই কোৱা। সঁচা কথা ক'ব গ'লে উন্নয়ন হৈছে, কিন্তু তাৰ লগে লগে আমি যদি মেডিকেল কলেজখনতো যদি চাওঁ, তো ইনফ্ৰাষ্ট্ৰাকচাৰ খুব সুন্দৰ হৈ আছে বা আগন্তুক দিনতো বনিব। এতিয়া কথা হৈছে কি, সেইমতে আমাৰ পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক আছেনে নাইকে, এই কথাটো কিন্তু আমি লক্ষ্য কৰিব লাগিব। দ্বিতীয় কথা হৈছে কি, আমি যদি চাওঁ তাতে প্ৰত্যেকটো ক্ষেত্ৰতে যদি চাওঁ, খেলাৰ দিশত আজি খুব সুন্দৰ এটা আমাৰ ইয়াতে ষ্টেডিয়াম হৈছে, আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াৰ পৰা লখিমপুৰখন হৈছে প্ৰচুৰ পৰিমাণে সম্ভাৱ্যপূৰ্ণ এখন জেগা। ইয়াৰ পৰা শিক্ষাৰ দিশৰ পৰা আমি সমগ্ৰ অসমত যদি চাওঁ মান আছে, সাংস্কৃতিক দিশত মান আছে, খেতিৰ দিশতো মান আছে। এই দিশবিলাকত আমি যদি চাওঁ কৰিবলগীয়া কিন্তু বহুত আছে। এই 5টা বছৰত তেওঁ যিখিনি কৰিছে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু যি চৰকাৰে নকৰে আমি তেওঁলোকক কিন্তু সমৰ্থন নকৰোঁ, আৰু যিখন চৰকাৰে কিন্তু কৰে তেওঁলোকক আমি 100% আজিৰ তাৰিখতো জনাম সমৰ্থন, আৰু আগন্তুক দিনতো কিন্তু পূৰ্বতকৈ হৈছে নে হোৱা নাই সেই কথাটো তুলনামূলকভাৱে কি কয়? পূৰ্বতকৈ ডেফিনেটলি আমাৰ কাম হৈছে লখিমপুৰ জিলাত, আন্তঃগাঁথনিৰ ক্ষেত্ৰতে, ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক। কিন্তু আমি যিখিনি কাম অগ্ৰাধিকাৰ দি কৰিব লাগিব সেইখিনি কাম কিন্তু আজিৰ তাৰিখত যদি নকৰে, হাই ছেকেণ্ডেৰী যদি চাওঁ নহয়, মই যিহেতু সেই মৈদুমে গাঁৱৰ পৰা আজি প্ৰতিনিধিত্ব কৰিছোঁ, মৈদুমে গাঁৱত বাস কৰি কিন্তু নকৰে হাইস্কুলখন এনেকুৱা এটা পৰিৱেশ হৈছে নহয়, কাইলৈ ভাগি অৱস্থা। মই সেইটো বাৰম্বাৰ অনুৰোধ জনাইছোঁ, আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ বিধায়ক মহোদয়ক, আপুনি কিন্তু এই আগন্তুক দিন আমি আকৌ আপোনাক ভোট দিম, মই কৈছোঁ মই আপোনাকে ভোট দিম, আজিৰ তাৰিখত মই স্পষ্ট কথা কৈছোঁ, কিন্তু নকৰে হাই ছেকেণ্ডেৰীখিনি বনাই দিয়ক। দ্বিতীয় কথা আমাৰ এই যুৱক যুৱতীসকল, বহু যুৱক যদি আছে, মই বনিয়া সম্প্ৰদায়ৰ লোক হিচাপে বা অনুসূচিত জাতিৰ লোক হিচাপে আমি যদি আমাৰ যিবিলাক পিছপৰা অঞ্চল আছে ন, এইবিলাক যেতিয়া যাওঁ নহয়, কেৰেলা, হায়দৰাবাদ বা আপোনাৰ বেংগলোৰ, চেন্নাই এইবিলাকত গৈছে, তাৰ পৰা আমি ঘূৰাই আনি কেনেকৈ আমাৰ এই নিজৰ লখিমপুৰখনত বা আমাৰ অসমৰ ৰাজ্যত আমি কেনেকৈ তেওঁলোকক সংস্থাপন দিম, আৰু কেনেকৈ আমি লখিমপুৰ জিলাখন আমি কেনেকৈ ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়াই লৈ যাম। লখিমপুৰখন আমাৰ বহুতো উদ্যোগৰ ক্ষেত্ৰত এক প্ৰচুৰ সম্ভাৱনাপূৰ্ণ জেগা। আমি এই সম্ভাৱনাপূৰ্ণ জেগাখনত আমি উদ্যোগৰ ক্ষেত্ৰত আমি কেনেকৈ আমি ল'ম, আৰু নিবনুৱা সমস্যা আমি সমাধানৰ ক্ষেত্ৰত কেনেকৈ আমি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিম, এইবিলাকো আপোনালোকে এক পৰিকল্পনা কৰক। ধন্যবাদ। পৰামৰ্শ দিছে অসম গণ পৰিষদে কৈছে, তাৰপিছত ৰাইজৰ দলৰ ওচৰলৈকে আহিব। মই লখিমপুৰ যুৱ পৰিষদৰ সভাপতি প্ৰশান্ত বুঢ়াগোহাঁই। আচলতে এতিয়া যি দেখিয়ে পাইছোঁ অকল বোকা চিটুৱাচিটিয়ে চলি আছে, কিন্তু মুদ্ৰাটো ওলোৱাই নাই। আচলতে ৰণ অহংকাৰ বুলি ক'লে আমি আগন্তুক অহা দিনত যে কি ধৰণে আমি পৰিস্থিতিত বুজ লৈ পিনে আমি কেনেধৰণে আমি বিধানসভা ইলেকশ্যন আমি কেনেধৰণে খেলিম আৰু কাক আমি জয়যুক্ত কৰাম আৰু কি ধৰণে পৰিস্থিতি হ'ব, নহয়নে? আপোনালোকৰ মেইন মুদ্ৰাটো এইটো আছিলে চাগে নিশ্চয়। কিন্তু আমি এই কথাষাৰ এতিয়া বৰ্তমান আমি অলপ দূৰত থকা লেখীয়া লাগিছে, আৰু ইজনৰ সিজনৰ প্ৰতি অকল গালি পোৱাপুৱে চলিছে। যদি তেনেকৈ গালি পাৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কংগ্ৰেছে মুখে মাতিব নোৱাৰিব আমাৰ আগত, কাৰণ মই তেজপিয়া দল বুলি কওঁ তেওঁলোকক। 860জনৰ তেওঁলোকে তেজ খাইছিলে, 860জন তেওঁলোকে আমাৰ লেখীয়া যুৱক মৰিছিলে। কোনে মাৰিছিলে? কংগ্ৰেছে, একমাত্ৰ কংগ্ৰেছ। সূতা কম্বলৰ ৰাজনীতি নচলে সকলোৱে জানে, অশিক্ষিতসকল আছিলে তেতিয়া, আজিকালি চব শিক্ষিত যুৱক। গতিকে আপোনালোকক ইয়াত বহি থকা সকলোৱে কৈছে, প্ৰতিটো প্ৰশ্ন উত্তৰ দি আছে আপোনালোকক।
হ'ব ঠিক আৰু ক'ব আপুনি নিশ্চয় ক'ম অকণমান যদি আপোনালোকে চাইলেণ্ট হৈ দিয়ে কথাখিনি কৈ ভাল লাগিব ৰ'ব আপোনালোকে উত্তৰষা দিব আপোনালোকক সুবিধা দিয়া গৈছে আজি তাৰিখত তেওঁলোকে উন্নয়ন দেখি পিনে তেওঁলোকৰ গা পুৰিছে নহয়নে অকল উন্নয়ন অকল বিজেপি চৰকাৰ কৰা নাই AGPও লগতে মিলি কৰিছে NDA চৰকাৰ যিহেতু চলি আছে আমি মিত্ৰজোঁটত আছোঁ অকল AGP ভোট নহয় অকল বিজেপি ভোট নহয় AGP ভোটো আছে আমি বিজেপি মিত্ৰজোঁটত থাকি পিনে আমি সুন্দৰ এখন অসম গঢ় তুলিবলৈ আমি আগবাঢ়ি গৈছোঁ ঠিক আছে আৰু অসমৰ ভিতৰত আমাৰ লখিমপুৰখন সৰ্বশ্ৰেষ্ঠ ৰূপত এটা পৰিণত হৈ গৈ আছে আৰু গতিকেলৈ আপোনালোকে দেখি পিনে বৰ হাঁহি উঠে আচলতে কোনো এটা অস্তিত্ব নাইকিয়া বৰ্তমান নাইকিয়া দলে বুলি ক'বলৈ যাওঁ মানুহে কাৰ এবাৰ এটা বাংলাদেশত এখন ধৰি আৰু এটা কাৰোবাৰ পাকিস্তানত ধৰি নহয়নে আৰু গতিকে ইয়াত কোনো উত্তৰেই নাই আপোনালোকৰ লগত তৰ্ক কৰাটো মই নিবিচাৰোঁ ঠিক আছে আৰু আপোনালোকে বাৰে এটা প্ৰশ্ন কৈ থাকে যে 300 কোটি টকাৰ কেনেকৈ ব্যয় কৰিছে 300 কোটি টকা খৰচ কেনেদৰে কৰিছে মই পূৰ্বতো একেটা কথাই কৈছোঁ আৰু এতিয়াও একেটা কথাই কৈছোঁ যে আপুনি বস্তুখিনি কিমান দামৰ আপুনি কিনিছে কোনটো বস্তু আপুনি লগাইছে নহয়নে অকল গাড়ীখন কিনিলোঁ বুলি ক'লে নহ'ব ন গাড়ীখন আপুনি কোনটো কিনিছে অকল টাইলছটো কিনিলোঁ বুলি ক'লে নহয় টাইলছটো আপুনি কোনটো ধৰণৰ টাইলছ কিনিছে গতিকেলৈ বস্তুখিনি তাতে গম পোৱা যায় ঠিকে কৈছে আপুনি 80 লাখ টকাত আপোনাৰ আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আগতে বনাইছিলে হয় কিন্তু এতিয়া বৰ্তমান কিমান খৰচ হৈছে বুলি ক'লে আপোনাৰ মহোদয় 5 কোটি টকা কিয় খৰচ হৈছে গম পায়নে আছাম টাইপৰ ঘৰ এটা যদি সৰুকৈ ৰুম এটা যদি আমি ডিজাইন কৰি তাত যদি ডিজাইনাৰ হিচাপে যদি বনাবলৈ যাওঁ তেতিয়া সেই 80 কোটি টকা নহয় তাত 80 কোটি টকা খৰচ হ'ব 80 লাখ টকা নহয় এটা ৰুমত খৰচ হ'ব গতিকে তাত যিখিনি বস্তু তাত যিখিনি ব্যৱহাৰ কৰা গৈছে সেই প্ৰতিটো বস্তুটো আপোনালোকে নিৰীক্ষণ কৰিবলৈ আপোনালোকৰ অধিকাৰ আছে আমাৰ সকলোৰে অধিকাৰ আছে ঠিক আছে ধন্যবাদ ৰাইজৰ দলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিধৰণে অগপই কৈছে যে আমি মিত্ৰজোঁটত আছোঁ গতিকে শক্তিশালীভাৱে অৱস্থান কৰিছোঁ বিৰোধীয়ে কি লৈ তেতিয়াহ'লে ৰাইজৰ মাজলৈ যাব ৰাজনৈতিকভাৱে নিৰ্বাচনৰ সময়ত আপোনাসকলে তেলাহী ব্লকত গ'লেহে উন্নয়ন হৈছে নে আপোনাসকলে গম পাব ইয়াত কলেজ চাৰিআলিত ঘূৰি ফুৰিলে কেতিয়াও গম নাপায় গতিকে তেলাহীলৈ যাওক পানীগাঁও পঞ্চায়তলৈ যাওক মুদৈ বিললৈ যাওক তাত আপোনাসকলে এই কাপোৰ পিন্ধি খোজকাঢ়িব পাৰে নে নোৱাৰে আপোনালোকে চাব হয় মই জানো সেইটো বৰ্তমান নাও অৱশ্যে হ'ব কিন্তু এতিয়ালৈকে নাও অৱশ্যে সমষ্টিত সোমোৱা নাই নাও অৱস্যাত এজন বিধায়ক আছিলে বুলি আমি সাধু কথা শুনি আছোঁ তেওঁ বৰ্তমান তাত নাই খতম তেওঁ ঢুকালে বুলি আমি কোৱা শুনিছোঁ যি উন্নয়ন হৈছে বিজেপি চৰকাৰ দিনতে হৈছে কৈছে যে লখিমপুৰৰ চহৰখন উন্নয়ন হৈছে গাঁওবিলাকত তেনেকৈ হোৱা নাই সেইটো অভিযোগ সঁচা নেকি নহয় সমষ্টি ভিত্তিক যেতিয়া মানৱ ডেকাৰ তেলাহীটো যেতিয়া মানৱ ডেকাৰ আণ্ডাৰত আছিলে তেলাহীটো যেতিয়া উন্নয়ন যথেষ্ট হৈছে মই যোৱাটো টাইমত AP মেম্বাৰ আছিলোঁ মানৱ ডেকাই যথেষ্ট উন্নতি কৰি থৈ আহিছে সেইটো সমষ্টিত কিন্তু বৰ্তমান বিধায়কজন পলাতক তাত যি হৈছে বিজেপি গভৰ্ণমেণ্টৰ দিনতে হৈছে পানীগাঁৱৰ পৰা এটা 2 লেন বনি আছে একেবাৰে বিহপুৰীয়া সংযোগী হৈ যি উন্নতি হৈছে তাতে বিজেপিৰ দিনত হৈছে মানৱ ডেকাৰ অৰিহণা আছে বুলি কৈছে কওক মানৱ ডেকাৰ সম্পূৰ্ণ অৰিহণা আছে আৰু যিগৰাকী ৰাইজৰ দলৰ ব্যক্তিয়ে যে ক'লে যে উন্নয়ন হোৱা নাই যদি তেখেতে সময় দিব পাৰে 5 দিন মোৰ লগত ঘূৰিব মই আপোনাৰ উন্নয়ন কেনেকুৱা দেখাই দিম আৰু আপোনালৈ প্ৰশ্ন কৰিম আপোনাৰ যিজন ৰাজ্যিক সভাপতি অখিল গগৈ ডাঙৰীয়া এইবাৰ ক'ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমি শুনিবই পাইছিলোঁ যে শিৱসাগৰত তেওঁৰ ভয়ত এতিয়া মানকচাৰত খেলিব ওলাইছে হয় নেকি দাদা উত্তৰটো দিব আজি মই এটা কথা ক'ব বিচাৰিছোঁ উন্নয়নৰ কথা কৈছে নহয় তেওঁ ৰ'ব উন্নয়নটো ইমানেই উন্নয়ন হ'ল আজি অসমৰ পৰা আমাৰ এটা সত্তা হেৰাই গ'ল জুবিন দা হেৰাই গ'ল এই উন্নয়নৰ মাজত কোনে আনি দিব এক ছেকেণ্ড ক'ব দিয়ক আপোনালোকে ক'ব দিয়ক আৰু কম ক'ব দিয়ক শান্তিকে আজি বিজেপিয়ে হিন্দু মুছলিম কৰিছে বিভাজন সৃষ্টি কৰিছে গতিকে বিজেপি চৰকাৰে উন্নয়নৰ নামত কলংক হালিছে এইখন চৰকাৰে নালাগে বাই জুবিন গাৰ্গৰ ন্যায় দিব ন্যায়ালয়ে জড়িত নহয় আৰু তেওঁ কংগ্ৰেছে কেৱল জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰি জুবিন গাৰ্গৰ বাহিৰে আৰু বেলেগ তেওঁলোকৰ ৰাজনীতি কৰিছে আমি নিজেও জুবিন গাৰ্গক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ নকৰোঁ আৰু মই কংগ্ৰেছকো আহ্বান কৰিছোঁ জুবিন গাৰ্গক ৰাজনৈতিক আহাজ দিয়াৰ হিচাপে ব্যৱহাৰ নকৰিব তেখেত অসমীয়া ৰাইজৰ আৱেগ আৰু সত্তা তেখেতক ৰাজনীতিলৈ ব্যৱহাৰ নকৰিব এক ছেকেণ্ড ৰাজনীতি নকৰিব এটা কথা কওক জুবিন গাৰ্গৰ জন্মদিনত বিজেপিৰ প্ৰায় 8,000 কাৰ্যকৰ্তাই তেজ দান কৰিছিলে
জুবিন গাৰ্গৰ জন্মদিনত কংগ্ৰেছে জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰ বাহিৰে বেলেগ একো কৰা নাই কিন্তু আমি ৰক্তদান কৰিছিলোঁ আমাৰ যুৱকে ৰক্তদান কৰিছে জুবিন গাৰ্গৰ জন্মদিনত কিন্তু তেওঁলোকে কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰে গুৱাহাটীত সৰু সৰু 5টা ল'ৰা মাৰি পেলালে কা আন্দোলনৰ সময়ত 5টা উঠি অহা বাচ্চা মাৰি পেলালে এইবিলাক আপোনালোকে কিয় নকয় জুবিন গাৰ্গৰ ন্যায় এইখন চৰকাৰে পাৰিলেনে কা আন্দোলনৰ কথা কৈছিলে অসম আন্দোলনত কংগ্ৰেছে 855 জনক গুলিয়াই মাৰিছিলে তাৰ বিচাৰ কোনে কৰিব ব্যৰ্থ হৈছে অসম আন্দোলনৰ 855 জন শ্বহীদৰ কথা কোনে ক'ব 5টাকে আপুনি 855 জন শ্বহীদৰ কথা কওক আপুনি 855 জন শ্বহীদৰ কথা কওক সম্পূৰ্ণ এইখন চৰকাৰ বিফল হৈছে ঠিক আছে। উন্নয়নৰ নামত বিফল হৈছে ঠিক আছে আহিম ৰ'ব এক ছেকেণ্ড নহয় এইটো আপোনাৰ এক ছেকেণ্ড মাৰপিন নহয় আপোনালোকে কিয় কৰিব বিচাৰিছে ৰ'ব পাছলৈ যাওক জুবিন গাৰ্গৰ লগত ৰাজনীতি আপোনালোকে নকৰিব জুবিন গাৰ্গ কোন আছিলে অসমৰ এটা সত্তা আছিলে জুবিন গাৰ্গৰ লগত ৰাজনীতি কৰাটো আমি ভাল নেদেখোঁ এইটো কোনো ৰ'ব এক ছেকেণ্ড নিজৰ আসনত বহক নিজৰ আসনত বহক নিজৰ আসন বহাই দিয়ক নহয় বিজেপিৰ কৰ্মীখিনি বহি লওক জুবিন গাৰ্গৰ লগত এক নম্বৰ সকলোৱে কথাটো শুনি লওক জুবিন গাৰ্গৰ লগত কোনো ৰাজনীতি নকৰিব জুবিন গাৰ্গৰ লগত ৰাজনীতি নকৰিব এক নম্বৰ কথা জুবিন গাৰ্গ অসমৰ তেওঁক ৰাজনীতিৰ মাজলৈ তেওঁক ঠেলি নিদিব আৰু ৰাজনীতি জুবিন গাৰ্গৰ লগত নকৰিব আপোনালোকে এইটো জানি শুনি আপোনালোকে কি সুবিধা বিচাৰিছে ঠিক আছে আমি লখিমপুৰ সমষ্টিৰ কথা পাতি আছোঁ হ'ব আমি লখিমপুৰ সমষ্টিৰ কথা পাতি আছোঁ উন্নয়নৰ কথা পাতি আছোঁ শান্ত হৈ বহি লওক সন্মুখত নিৰ্বাচন আছে গতিকে মানৱ ডেকাৰ প্ৰসংগ ওলাইছে যিহেতু নাওবৈচাৰ বিধায়ক সন্ধানহীন বুলি কৈছে কংগ্ৰেছৰ বিধায়ক আছিল আচ্ছা নাওবৈচাৰ পৰা কোনোবা আছে নেকি কংগ্ৰেছৰ প্ৰতিনিধি নাওবৈচাত যে উন্নয়ন হোৱা নাই আচলতে কংগ্ৰেছে একো কাম নকৰিলে নেকি ভাবে নেকি অঁ বাইদেউ এইফালে নাই একো নাই কথাটো কৈ লওক কি হৈছে শুনিবলৈ তাই ইয়ালৈ দৌৰি কেলে আহিছ কেলে খেনা মাৰি আহিছ তই হা কেলে খেনা মাৰি আহিছ তই কি হৈছে হ'ব তাতে বহক ইয়াতে বহক নাই মই সকলোকে অনুৰোধ জনাওঁ লখিমপুৰবাসী হৈ আচ্ছা কোনোবা নাওবৈচাৰ কথা ক'ব পাৰিব সকলো পক্ষই শুনক কথাটো এনেকে অভদ্ৰামী কৰি লখিমপুৰৰ মান সন্মানটো আপোনালোকে শেষ নকৰিব কাৰণ এইটো গোটেই অসমত টেলিকাষ্ট হ'ব বা হৈ আছে গতিকে ধৈৰ্য ধৰি সংযমেৰে যুক্তি প্ৰদৰ্শন কৰি ইটোৱে সিটোৱে ডিবেট কৰক সেইটোৱে হৈছে ৰণাংগনৰ ডিবেট শ্ব' ঠিক আছে গতিকে আপোনালোকে যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনটো সুস্থ নিৰ্বাচন হ'বৰ কাৰণে আমি মানৱ অধিকাৰ সংগঠন হিচাপে আমি এটা বিচাৰোঁ এই নিৰ্বাচনটো নিৰ্বাচন আয়োগে বেলটত কৰিব লাগে গতিকে সকলো পক্ষই বেলটৰ সপক্ষে আপোনালোকে সহমত প্ৰকাশ কৰক আৰু যিবোৰ উন্নয়ন হৈছে সেইবোৰ ৰাইজে দেখিছে চিঞৰিলেও দেখিব নেচিঞৰিলেও দেখিব কিন্তু এটা কথা আমি ক'ব লাগিব যিবোৰ ঠিকাদাৰে কাম কৰিছে কথাটো মন দি শুনিব সেইটো কাৰণে বিজেপিৰ বদনামটো হয় যিবোৰ ঠিকাদাৰে কাম কৰিছে আগতে কিমান টকাৰ পুঁজি ব্যৱহাৰ কৰি কামটো কৰিছিলে সেই ফলকবোৰ কিন্তু লাহে লাহে নাইকিয়া হৈ গ'ল মন কৰিছেনে কোনোবাই মোৰ ঘৰৰ সন্মুখেদি ৰাস্তাটো বনাইছে বহুত ৰাস্তা হৈছে নোহোৱা বুলি কোৱা নাই মই ৰাস্তা বহুত হৈছে কিন্তু আপোনালোকৰ সেই ৰাস্তাবোৰত ফলকবোৰ আছেনে নাই আজি তাৰিখত মই ডাঠি কৈছোঁ অভিযোগ কেইটামান উত্থাপিত হৈছে কিয় নাই সেই ফলকবোৰ লগোৱাৰ ব্যৱস্থা কৰক স্বচ্ছতা যাতে থাকে ট্ৰান্সপাৰেণ্ট হোৱাটো বিচাৰিছে আমি নাওবৈচা সমষ্টিৰ কথা পাতিব বিচাৰিছোঁ 1 মিনিটৰ কাৰণে যিহেতু আমি বিজেপিৰ বিধায়ক আছে লখিমপুৰ সমষ্টিত কথা পাতিছোঁ নাওবৈচা সমষ্টিৰ বিধায়কগৰাকী অন্তৰ্ধান বুলি কৈছে ভৰত নৰহ ডাঙৰীয়া কিবা কাম কৰিলেনে সমষ্টিটোত মই নাওবৈচা সমষ্টিৰ বিধায়কজনক আমি কংগ্ৰেছ দলৰ প্ৰতিনিধি যদিও ৰাইজৰ যিটো দৃষ্টি এজন জনপ্ৰতিনিধিৰ জনকল্যাণৰ বাবে আমি প্ৰতিনিধিজন নিৰ্বাচিত কৰি পঠিয়াওঁ আমি দুৰ্ভাগ্য বুলি ভাবিছোঁ নিজকে যিহেতু আমি সাহসেৰে সত্য প্ৰতিষ্ঠা সদায় কৰি আহিছোঁ আৰু বিভিন্ন সংবাদ মাধ্যমে ইতিমধ্যে আপোনালোকে গম পাই আছে নাওবৈচা সমষ্টিটোৰ কথা আৰু বহু জল্পনা কল্পনাৰ অন্তত এইবাৰ আমি নতুনকৈ নাওবৈচা সমষ্টিটোৰ নতুন সীমা নিৰ্ধাৰণৰ পিছত এটা নতুন সমষ্টি নতুন প্ৰতিনিধি বিচাৰি নতুন নাওবৈচা নিৰ্মাণৰ আমি সপোন দেখিছোঁ কিন্তু বৰ্তমানৰ সময়ত বিধায়কজনে কিছু দুৰ্বল ভূমিকা পালন কৰিলে যদিও আমি সেই সমষ্টিটো আমাৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত মাননীয় সাংসদ প্ৰদান বৰুৱা বা আমাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ তেনেকুৱা ধৰণৰ আমি সেই উন্নয়নৰ কিবা এটা নাওবৈচাত আমি নেদেখিলোঁ অসমৰ ইতিহাসৰ চবতছে বিগ জিৰ' MLA হৈছে ভৰত নৰহ আজি নাওবৈচা সমষ্টিত বিধায়ক আছে বুলি ক'লে লাজ লাগে
মূল ঘৰ এতিয়া বৰ্তমান আমি এতিয়া ৰঙানদী সমষ্টি হ'লোঁ লাষ্ট লাগে আপোনাৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত চবতছে যিজন আপোনাৰ সোপা দিলা বুলি কয় আছে কোনো নাবাইহাল থকাতকৈ নথকাই ভাল বুলি কয় সেইজন হৈছে কংগ্ৰেছ আপোনাৰ ভৰত নৰহ আজি লাষ্ট থাকে আজি ভৰত নৰহ আপোনাৰ নাও বৈছা MLA হ'ল তাৰপিছত তাৰ চেহেৰা নাই সি কি জনপ্ৰতিনিধি আহিলে ৰাতিটোৰ ভিতৰত কেনেকৈ জানো MLA হৈ গ'ল নাজানো আজিলৈকে তাৰ চেহেৰা নাই আজি নাও বৈছা ৰাস্তাইদি যাব নোৱাৰি আজি চাওক আজি লখিমপুৰ সমষ্টি ক'বলৈ 126টা বিধায়কজনৰ যিটো ভূমিকা পালন কৰা নাই আমি স্বীকাৰ কৰিছোঁ কিন্তু সেই সমষ্টিটোত সংসদীয় আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদ তেখেতৰ দায়িত্ব আছিল দায়িত্ব আছিল আমাৰ অভিভাৱক মন্ত্ৰীজনৰ দায়িত্ব আছিল যাতে অসমৰ কোনো সমষ্টিয়ে নাপায় আমি তাকে কামনা ঠিক আছে গতিকে এই কথাটো স্বীকাৰ কৰা হৈছে এক প্ৰকাৰ কংগ্ৰেছৰ ফালৰ পৰাও যে নাওবৈচা সমষ্টিত কংগ্ৰেছৰ বিধায়কজনে একো কাম নকৰিলে এই কথাটো স্বীকাৰ কৰিছে আপুনি এক মিনিট নহয় নাওবৈচাটো ভৰত নৰহ ডাঙৰে এখনো নাম ফলক নাই বাইদেৱে কৈছে যিহেতু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ কথা কৈছে প্ৰধান বৰুৱা ডাঙৰীয়াৰ কথা কৈছে থেকেৰাগুৰিৰ পৰা একেবাৰে গুণাসতী তিনিআলিলৈকে পকী পথ হ'ল গুণাসতী তিনিআলিৰ পৰা আকৌ গৈ গামচুক তিনিআলি কংগ্ৰেছৰ প্ৰতিনিধিসকলে গামচুক ক'ত এচেৰা কটা ক'ত চিনিয়ে নাপায় তেওঁলোক গতিকে এটা কথা স্পষ্টকৈ কৈছোঁ গুণাসতীৰ দলং নাওবৈচাতে হৈ আছে বৰ্তমানৰ চৰকাৰখনৰ নেতৃত্বত চেলেক দুনাগুৰিৰ দলং নাওবৈচা সমষ্টিতে হৈ আছে এই কথাবিলাক তেওঁলোকক অলপ চকু ফুৰাই চাবৰ কাৰণে মই অনুৰোধহে জনাইছোঁ ঠিক আছে সেইকাৰণে কৈছোঁ যে নাওবৈচা সমষ্টিত যিজন বিধায়ক 5টা বছৰ দিন থাকিলে তেওঁক এজন মানুহে দেখা নাপালে আৰু সেই বিধায়কজন ক'ত লুকালে অন্তৰ্ধান হ'ল গম নাপাওঁ 5টা বছৰত যিখিনি মানুহে কষ্ট খালে সেই কষ্টৰ প্ৰতিফল কোনে দিব আপোনালোকে দিব পাৰিব গতিকে কংগ্ৰেছৰ বিধায়কগৰাকীৰ যদি এই অৱস্থা হয় অন্য কংগ্ৰেছৰ প্ৰতিনিধি যে সক্ৰিয় হৈ থাকিব সেই বিশ্বাসযোগ্যতাটো কিন্তু আপোনালোকে দিব লাগিব সেইবাবে এটা প্ৰত্যাহ্বান হৈ পৰিছে এতিয়া কংগ্ৰেছৰ যিসকলে পাৰফৰ্মেঞ্চ কৰিছে পাৰফৰ্মেঞ্চ যদি বেয়া অন্য সমষ্টিত কিয় বিশ্বাস কৰিব লখিমপুৰত কিয় বিশ্বাস কৰিব যে কংগ্ৰেছৰ যদি এগৰাকী প্ৰতিনিধি হয় আকৌ শ্ল' উন্নয়ন হ'ব তেনেকুৱা এটা বিশ্বাস নাহিব জানো কওক কংগ্ৰেছে কি ধৰণে পতিয়ন নিয়াব শাসকীয় গভৰ্ণমেণ্টৰ যিটো দল এই দলটোৱে আপোনালোকে সকলোৱে জানে সমগ্ৰ অসমবাসীয়ে জানে যে তেখেতসকলে সদায় সুবিধাজনক ৰাজনীতিহে কৰে সমগ্ৰ অসমবাসীয়ে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সুসন্তান গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন নিকা ভাৱমূৰ্তিৰ চৰকাৰ গঠন কৰাৰ প্ৰয়াস কৰিছে ঠিক আছে গৌৰৱ গগৈৰ প্ৰসংগটো এই চৰকাৰখন এনেকুৱা এখন চৰকাৰ হ'ব যে বিগত সময়ছোৱাত এইগৰাকী মুখ্যমন্ত্ৰীৰ নিচিনা অদ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ বিষয়ে কি ক'ব গতিকে গুণাসতীৰ দলং হোৱাৰ কথা এজন ব্যক্তিয়ে কৈ আছে গুণাসতীৰ দলংখন কংগ্ৰেছ দলৰ এটা গৰু গোহালি বনাইছে 2 লাখ টকাৰ এই বিষয়ে কি ক'ব মাজুলীৰ 2 লাখ টকীয়া গৰু গোহালিৰ বিষয়ে ক'ব দাদা আপোনাৰ সভাপতিৰ বিষয়ে সুধিছোঁ মাজুলীৰ 2 লাখ টকীয়া গৰু গোহালি কংগ্ৰেছে ৰাজনীতি কৰে হয় নিশ্চয় আপোনালোকে আমাৰ লেখীয়া ডেকা ল'ৰা ৰক্তৰে আপোনালোকে ৰাজনীতি কৰে 860 জন শ্বহীদ হৈছে 860 জন আপোনাৰ তেজ খাইছে 860 জনৰ বিনিময়ত অসম গণ পৰিষদ আলোচনীটো বাধ্য কৰাইছে এটা প্ৰশ্ন আৰু অসম গণ পৰিষদ এটা প্ৰশ্ন আছে আপোনালোকলৈ আমাৰ বিজেপি চৰকাৰখনে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ আমাৰ বিজেপি সুৰক্ষাৰ কাৰণে কি কৰি আছে আৰু আমাৰ ভাষাটোৰ কাৰণে কি কৰি আছে আমাৰ ভাষাটো বচোৱাৰ কাৰণে কি কৰি আছে শুবা নাপায় বাইদেউ খিলঞ্জীয়া সুৰক্ষাৰ কথা শুবা নাপায় আপোনালোকে খিলঞ্জীয়া ভূমি যেতিয়া বেদখলকাৰী অবৈধ বাংলাদেশী মিয়াই দখল কৰিছিলে সেই উচ্ছেদ কৰাৰ সময়ত খিলঞ্জীয়া মানে কি সেইটো সদায় এগেইনষ্ট কৰিছে এটা ডেফিনেশ্যন আপুনি দিব পাৰিবনে বাইদেউ এক মিনিট বাইদেউ শুনক মই আপোনাক যুক্তি সহকাৰে কৈছোঁ কথাটো অসম চৰকাৰে 4,15,000 খিলঞ্জীয়া ভূমিপুত্ৰক ভূমিপট্টা দিছে 1 নম্বৰ নাম্বাৰ 1 লিখি যাওক আপুনি 1 নম্বৰ লিখি যাওক 2 নম্বৰ হৈছে তেওঁলোকে 1,50,000 বিঘা মাটি 1,50,000 বিঘা কাউণ্টটো কৰক 1,50,000 বিঘা মাটিৰ অবৈধ বাংলাদেশীৰ পৰা হস্তগত কৰি আমাৰ খিলঞ্জীয়া ভূমিপত্ৰক দান কৰিছে আপোনাকো আছে তাত কেৱল বিজেপি আদানী কিমান মাটি দিলে বিজেপি নাই আদানীক এনে কিমান মাটি দিয়া হৈছে বৰ্তমান সৰু কথা এটা কওঁ আপুনি মোক উত্তৰটো দিব নেকি মই আপোনাক সৰুকে এটা কথা কওঁ আপুনি উত্তৰটো দিব নেকি আপোনালোকে মই এটা অসমৰ ৰাইজক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ এই সোণাপুৰত এটা অসমীয়া ল'ৰাই বেংকৰ পৰা লোন লৈ পেলাই
আপোনাৰ জুবিন গাৰ্গ আমাৰ জাতীয় সত্তা, জুবিন গাৰ্গ আমাৰ অসমীয়া সমাজৰ মাত। এই মাটিখিনি উচ্ছেদ জুবিন কৰি গাৰ্গক লৈ অশোক সিংগালক দিলে। অশোক সিংগাল কি অসমীয়া নেকি? এই ল'ৰাটো কি অনা আমাৰ অসমীয়া হিমন্ত নেকি? বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ কাৰণে যিখিনি কষ্ট কৰি আজিলৈকে তেওঁক কিন্তু আজি অসম চৰকাৰে স্বীকৃতি নিদিলে। স্বীকৃতি দিছে, তেওঁক ST আজি বুলি কৈ প্ৰতাৰণা কৰিলে। গতিকে আপোনালোকে জুবিন গাৰ্গক আপুনি লৈ মোক এটা কথা কওক, জুবিন গাৰ্গক লৈ কংগ্ৰেছে মতামত নিদিব। ইতিহাসত কি কৰিছিলে? জুবিন গাৰ্গক লৈ বিজেপিয়ে কি মতামত কৰিছিলে? নিদিব কওক কওক জুবিন গাৰ্গৰ লগত মতামত দুৰ্ভাগ্যৰ বিষয় আপোনালোকে টাটা ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰিছে, য'ত নেকি অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব গৈ আছে। মোৰ আৰু এটা প্ৰশ্ন আছে আপোনালোকলৈ। ঠিক আছে বাইদেউ, সময় কম আছে আমাৰ, নিৰ্ধাৰিত সময় আছিলে। মোৰ আৰু এটা প্ৰশ্ন আছে। প্ৰশ্নটো কৈ দিয়ক, চমুকে কৈ দিয়ক। আজি হিন্দু মুছলিম চাওক, ৰাজনীতি কৰে পায় নেকি? এতিয়া আমাৰ শুনক, শেষ হ'ব। আপোনালোকৰ কথা শুনি থাকিলে আমাৰ একো নহ'ব। বিজেপি আমি যিহেতু জনজাতীয় এটা সংগঠন, 1,60,000 চাকৰি দিলে। এতিয়া বৰ্তমান আমাৰ অসমত 9 লাখ আনএমপ্লয়মেণ্ট আছে। সেই নিবনুৱা কি হ'ব সেই নিবনুৱা কংগ্ৰেছে কিমান দিছিলে আজিলৈকে? আপোনালোকে দুৰ্নীতিৰ কলাৰ বজাৰ, পইচা, ৰাকেশ পাল লাখ লাখ কোটি কোটি টকা ঘৰত জমা লৈ আপোনালোকৰ কোনোদিন এটকা নোহোৱাকৈ কোনোবা এজন নিবনুৱা চাকৰি দি পাইছিলে? কংগ্ৰেছ এতিয়া অচল পইচালৈ পৰিণত হৈছে আৰু কংগ্ৰেছৰ জুবিন গাৰ্গৰ বাদে বেলেগ কোনো ইছ্যু নাই। আৰু জুবিন গাৰ্গ যিহেতু আমাৰ হিয়াৰ আমঠু, আমি জুবিন গাৰ্গক শ্ৰদ্ধা কৰোঁ। আমাৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ কাৰণে প্ৰতিটো মুহূৰ্ততে কাম কৰিছে। জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ দিনটোৰ পৰা জুবিন গাৰ্গৰ শেষকৃত্য হোৱালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কৰিছে সমগ্ৰ অসমবাসী ৰাইজে দেখিছে। ঠিক আছে, আৰু এগৰাকী ব্যক্তি আছিল, ক'ব বিচাৰিছে, কৈ দিয়ক। নিৰ্ধাৰিত সময় 1 মিনিটৰ ভিতৰত ক'ব পাৰে। লখিমপুৰ লোকসভা সমষ্টিটো মিচিং ভোটাৰ্ছ বহুত বেছি আছে এইটো, কিন্তু ইয়াতে আমি দেখিছোঁ যে বহুত বছৰ কংগ্ৰেছে শাসন কৰিছিলে। কংগ্ৰেছ দলটোৱে এতিয়া আমাৰ TMPKৰ সভাপতিজনে যেতিয়া কথা কৈ আছে তেতিয়া বিৰোধিতা কৰিছে। মিচিং অঞ্চলটো আজিৰ তাৰিখলৈকে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ 78 বছৰ হৈ গ'ল। এই 10 বছৰৰ আগত আজিৰ তাৰিখলৈকে এই অঞ্চলবিলাকৰ ৰাস্তা পদূলি নবনিলে, গৰাকণীয়া প্ৰতিৰোধ ব্যৱস্থা গঢ়ি নুঠিলে, এই অঞ্চলবিলাকত মাটিৰ আজিৰ তাৰিখলৈকে পট্টা প্ৰদান নকৰিলে, এই অঞ্চলবিলাকৰ স্বাস্থ্যকে ধৰি তাৰ শিক্ষা ব্যৱস্থা ঠিক নকৰিলে, তাৰ স্কুলবিলাকক তেনেধৰণে তেওঁলোকে আজিৰ তাৰিখত উন্নয়নৰ কোনো চিন্তা নকৰিলে। কিন্তু যেতিয়া আমি এই অঞ্চলবিলাকক উন্নয়ন কৰিবৰ কাৰণে কংগ্ৰেছ দলটোক মিচিং ৰাইজক সমৰ্থন কৰিবলৈ যেতিয়া আমি সমৰ্থন আগবঢ়াইছিলোঁ, তেতিয়া কিন্তু কংগ্ৰেছ দলটোৱে তাত যিখিনি কৰিব লাগে শিলগুটি এটাও নপৰালে। ঠিক আছে, আজিৰ তাৰিখত তেনেধৰণে দেখিছোঁ এই অঞ্চলটোত নাওবৈচা অঞ্চলটোত তাৰ নদী কাষৰ দাঁতি কাষৰীয়া অঞ্চলটোত মিচিং লোকসকলক ৰক্ষা কৰিবৰ কাৰণে, সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে যিখিনি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে এই কথাটো মানিব লাগিব। কিন্তু এতিয়া কংগ্ৰেছ দলে আমাক এটা কথা ক'ব লাগে যে আমাৰ অঞ্চলবোৰত যে উন্নয়ন আৰম্ভ হৈছে, যে মিচিং ভাই ভনীসকল পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলত তোমালোকে বাস কৰি আছিলা, গতিকে এতিয়া যে উন্নয়ন আৰম্ভ হৈছে কংগ্ৰেছ দলেও সমৰ্থন আগবঢ়াব লাগে যে বিজেপিয়ে পাৰিছে, তোমালোকে এবাৰ বিজেপিৰ লগত থাকা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্ধাৰিত সময়ত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। নাওবৈচা আৰু লখিমপুৰৰ কথা কৈছোঁ। লখিমপুৰত যিহেতু আপোনালোকে কৈয়ে আছে এইবাৰ উন্নয়ন যথেষ্ট হৈছে, মানৱ ডেকা অপ্ৰতিৰোধ। কৰ্মীসকলক মই এটা কথা সুধিব বিচাৰিছোঁ, এইবাৰ যদি মানৱ ডেকা বিজয়ী হয় তেতিয়াহ'লে মন্ত্ৰিত্ব পোৱাটো আপোনালোকে বিচাৰে নেকি? নিশ্চয় নিশ্চয়। ইয়াত যিমানখিনি আছে নিশ্চয় অকণমান শুনি কথাখিনি ক'ব দিয়ক প্লিজ। ইয়াত যিমানখিনি মানুহ আছে আমাৰ নিশ্চয় লখিমপুৰৰ মানুহে আছে, নহয় জানো বাৰু? মোক আপোনালোকে এটা কথা কওক, লখিমপুৰক কি বুলি কৈছিলে আগতে? লখিমপুৰক আগতে কি বুলি কৈছিল জানে? কলীয়া পানী। কোনে কৈছিল জানে? চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰে। আৰু এই লখিমপুৰৰ কলীয়া পানীক আজি নিৰ্মাণ কৰা ব্যক্তিজন হৈছে মানৱ ডেকা। মানৱ ডেকাই লখিমপুৰক এটা নতুন বাৰ্তা দিছে। মানৱ ডেকাৰ কাৰণে উন্নয়ন হৈছে লখিমপুৰত, আৰু মন্ত্ৰিত্ব পোৱাটো আমি বিচাৰোঁ। ঠিক আছে, মন্ত্ৰিত্ব পোৱাটো এইবাৰ বিচাৰিছে। যুক্তি তৰ্ক সহকাৰে কথা কৈছিলে, আৰু নিৰ্ধাৰিত সময়ত আপোনালোকৰ জনগোষ্ঠীৰ প্ৰতিনিধিও আমি অৱশ্যে ক'বলৈ তেখেতে কৈছিল মনৰ কথাটো। আমি লখিমপুৰত আহি উপস্থিত হৈছিলোঁ, আৰু লখিমপুৰত আমি নিৰ্ধাৰিত সময়ৰ ভিতৰত অনুষ্ঠানৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, মূলতঃ লখিমপুৰ বিধানসভা সমষ্টি আৰু নাওবৈচা বিধানসভা সমষ্টি সম্পৰ্কে। সমষ্টিটোৰ কেতবোৰ জ্বলন্ত বিষয় আজি ইয়াতে উত্থাপিত হৈছে, আৰু ৰাজনৈতিক দলসমূহৰ যিহেতু বিজেপি, AGP, কংগ্ৰেছ, ৰাইজৰ দল, অৰাজনৈতিক সংগঠন সকলো তাত উপস্থিত আছিল। গতিকে সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে, শক্তি প্ৰদৰ্শন কৰিছে। ভোটৰ সময়ত আচলতে এই ভোটদান কাৰ পক্ষে যায়, নাওবৈচা আৰু লখিমপুৰ কোনে দখল কৰে, তাৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব। আজি বেটেল অফ 26 ৰণাংগনৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।